জুবিন গাৰ্গৰ চৰিত্ৰ হনন কৰা সেই মানুহজন বিশেষকৈ যোনজন এজন খুব ডাঙৰ ৰিপৰ্টাৰ ছিনিয়ৰ জাৰ্নেলিষ্ট বুলি কয় চবে হয়নে দেই প্ৰথম প্ৰশ্ন বুলি নকওঁ শেষবাৰৰ বাবে বুলি কওঁ বৰ দিগদাৰ হৈছে কথাখিনি ক'বলৈ কিন্তু শেষবাৰৰ বাবে দাদাক আপুনি কেতিয়া লগ পাইছিল বাৰু আৰু শেষৰবাৰৰ কলটোৰ কথাও ক'ব দাদাক আচলতে শেষবাৰ ফিজিকেলি লগ পাইছিলোঁ মই ডেটটো পাহৰিলোঁ আগষ্টত আমাৰ অভিনয়ৰ প্ৰগ্ৰেমটো আছিলে আগষ্ট মাহত তাৰপিছত তাত মানে প্ৰগ্ৰেমত আমি চব ফ্ল'ৰত বহি আছিলোঁ দাদা মই আমাৰ কাজিনবোৰ হাঁহি ফূৰ্তি চলি আছে বহুত দিনৰ মূৰত সেই অভিনয়ৰ প্ৰগ্ৰেমটো মানে আমাৰ গেট টুগেডাৰ নিচিনা হৈছিলে মই অলপ দেৰিকৈ জইন কৰিছিলোঁ কাৰণ সেইদিনা দেউতাৰ বাৰ্থডে আছিলে আগষ্ট নহয় 24 জুলাইত ফিজিকেলি তাৰমানে আমি অলপ দেৰি লগ পাইছিলোঁ দেউতাৰ বাৰ্থডে আছিলে এইফালে অভিনয়ৰ নাটকো আছে অনুষ্ঠানটো সেইটো আমাৰ বাৰ নামত হয় জংকী বৰঠাকুৰ বাইদেউ তো দাদাহঁত চব ইয়ালৈ আহিলে মই আৰু মোৰ ছোৱালীকেইজনী দেউতাৰ বাৰ্থডেৰ কাৰণে অকণমান চেলিব্ৰেশ্যন কৰি তাৰপিছত আহিলোঁ অকণমান দেৰিকৈ আহিলোঁ তাতে আমাৰ সেই আড্ডা হ'ল কিবা হ'ল 24 জুলাই সেইটো তাৰপিছত ফোনত কেতিয়াবা কথা হৈছে বা কেতিয়াবা মেছেজ এটা কৰোঁ মই মোৰ কিবা এটা কথা হ'লে মেছেজ ডাইৰেক্ট তাকে সোধোঁ মই তাকে মেছেজ কৰোঁ বা কল কৰি নাপালে তাৰপিছত সি কেতিয়াবা কল কৰে তেনেকৈ তাৰ যেতিয়া মন যায় বা মেছেজ এটা কৰে চিনেমাখন চালে সেইটো পঠালে চিনেমাখনৰ নামটো ময়ো খুব চিনেমা চাওঁ মই তাক মেছেজ কৰোঁ আই হেভ অলৰেডি ৱাচ্ড ইট কেনেকুৱা চিনেমাখনৰ এটা ব্ৰিফিং দিয়ে দিওঁ মই তেনেকুৱা ধৰণৰ আৰু সেইবিলাক চলি আছিলে আগষ্ট ছেপ্টেম্বৰত আকৌ সি 7 তাৰিখে বম্বে গৈছে ন ভূপেন হাজৰিকাৰ হেৰি প্ৰগ্ৰেমটোৰ কাৰণে সেই প্ৰগ্ৰেমটো চাই 8 তাৰিখে আমি লাষ্ট ফোনত কথা পাতিছোঁ মানে আপুনি 24 জুলাইৰ পৰা দাদাক আপুনি লগ পোৱাত নমস্কাৰ প্ৰিয় দৰ্শক আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ পামী বৰঠাকুৰে শেষবাৰৰ কাৰণে কেতিয়া জুবিন দাক লগ পাইছিল নিজৰ ককায়েকক লগ পাইছিল সেই কথাখিনি কৈ জুবিনদাৰ ভনীয়েকে কান্দি উঠিছে নাকান্দিবনো কেলে এজনে যিহেতু ককায়েক জুবিনদাৰ কথা ক'লে আচলতে আমাৰো চকুপানী ওলাই আহে হৃদয়ত খুন্দা মাৰি ধৰে কিন্তু তথাপিতো তেওঁ কথাবোৰ যেন কৈ থাকিলে উৰ নপৰে আৰু তেওঁ কথাবোৰ যেন শুনি থাকিলে আমনি নালাগে গতিকে ভনীয়েকৰ মুখেৰে শুনক কিছু কথা জুবিনদাৰ বহুত কথাই আপোনালোকে জানিব পাৰিব আচলতে নিজৰ ভনীয়েকতকৈ বেছিকৈ আচলতে কোনো মানুহে জানিব নোৱাৰে কাৰণ নিজৰ ককায়েকৰ কথা নিজৰ ভনীয়েকজনীয়েহে বেছিকৈ জানিব আনতকৈ যিসকল ওচৰে পাজৰে থাকে সেইসকলতকৈ বেছিকৈ ভনীয়েকে জানে গতিকে ভনীয়েকৰ মুখেৰে আপোনালোকে বহুত কথা আজি জানিব পাৰিব দুমাহ নহয় 1 মাহ 1.5 মাহমান হ'ব এইটো সাধাৰণ কথা তাৰমানে দাদাৰ জীৱনটো আৰম্ভ হয় গধূলিৰ পৰা ৰাতিপুৱালৈকে মোৰ ৰাতিপুৱাৰ পৰা গধূলিত শেষ হয় গতিকে আমাৰ লগ পোৱাটো খুব ফিজিকেলি লগ পোৱাটো কেতিয়াবা আমি 2 মাহো লগ নোপোৱাকৈ থাকোঁ সেইটো ডাঙৰ কথা নহয় সেইটো আচলতে মই ভাবোঁ মোৰ ভাইটিও থাকে গুৱাহাটীতে মোৰো 2 মাহ 3 মাহৰ মূৰত লগ হোৱা যায় কিন্তু এই ঘটনাবোৰ ঘটিলে আমাৰ এনেকুৱা লাগে এতিয়া ৰিয়েলাইজ হয় যে ইমান দিন লগ পোৱা নাছিলোঁ নে কিন্তু এনেইতো আমি সেইটো ফিল নকৰোঁ কেতিয়াবা আমি লগ পাওঁ কাহিলীপাৰা ঘৰত মই প্ৰায়ে যাওঁ তাতে লগ পালোঁ বা কেতিয়াবা ষ্টুডিঅ'লৈ গ'লোঁ কেতিয়াবা সি ৰাতি দেৰিকৈ আহে মোৰ ঘৰত কাৰণ এনেই দিনত আহিলে মানুহবোৰে অলপ দিগদাৰী কৰে দেৰিকৈ কেতিয়াবা আহিলে 2 মাহ লগ নোপোৱাটো সাধাৰণ কথা কিন্তু মেছেজ শ্বৰ্ট মেছেজ মই কৰিলোঁ সি কৰিলে বা কেতিয়াবা ফোন কৰিলোঁ এনেকুৱা এটা প্ৰশ্ন আছেই কথোপকথনবোৰ সেই ফোনৰ বিশেষকৈ কেনেকুৱা ধৰণৰ পাতে ক'ম বাৰু হয় লাষ্ট কথা পাতিলোঁ আমি 8 ছেপ্টেম্বৰত হয় ধুনীয়াকৈ অলপ দেৰি কথা পাতিলোঁ তাৰপিছত মই ক'লোঁ প্ৰগ্ৰেমটো তোৰ খুব ভাল হৈছে মই ভাল দেখিছোঁ তোক কেয়াৰ ল'বি নিজৰ কিবা কিবি সিও সুধিলে বোলো গুৱাহাটী কেতিয়া আহিবি ক'লে আৰু এনেকৈ গৈ আছোঁ তাৰপিছত ছিংগাপুৰ যাম বুলি ক'লে মোক ক'লে আৰু ছিংগাপুৰ যাম এই ফেষ্টিভেলটোৰ কাৰণে চিনেমা কাম কৰি আছোঁ সময় নাই এইবোৰ কিবা কিবি আৰু ৰেগুলাৰ কনভাৰ্চেশ্যন হৈ গ'ল আৰু সেইখিনি সিমানেই
তাৰপিছত আমাৰ এনেকুৱা নহয় যে আমি ৰেগুলাৰ কল কৰিম বা ৰেগুলাৰ মেছেজ কৰিম, সেনেকুৱা নহয় মানে। নহয়, এতিয়া আপোনাৰ এটা নিজৰ পৰিয়াল, এখন ঘৰ আৰু দাদাৰ এখন নিজৰ ঘৰ, গতিকে সময় লৈ আৰু মানুহৰ ব্যস্ততা লৈ সেইখিনি একদম স্বাভাৱিক কথা নহয় জানো? একেটা পৰিয়ালতে আমি অকণমানিতে থাকোঁ, অকণমানি হৈ যোৱাৰ পিছত নিজৰ নিজৰ জীৱন ডাঙৰ হৈ আহিলোঁ, বৰ ব্যস্ততা থাকে, সেইটো স্বাভাৱিক। সেইটো আৰু মোক মানে সি বেছিকৈ দিগদাৰী কৰিবলৈও নিবিচাৰে যেতিয়াই তেতিয়াই আহি, কাৰণ মই ৰাতিপুৱা সোনকালে উঠোঁ, পূৰা ছোৱালী স্কুল পঠাই মই নিজৰ দায়িত্ব, ইউনিভাৰ্চিটি যাব লাগে, আহি আকৌ গধূলি তাহাঁতৰ টিউশ্যন, মিউজিক স্কুল চব ময়ে কৰোঁ। সেইকাৰণে সি মানে মোক যিকোনো সময়ত দিগদাৰী নকৰে। আৰু আপোনাৰো পচন্দ অপচন্দবোৰৰ খুব খবৰ ৰাখে, গতিকে তেনেকৈ ৰাখিছে আপোনাক নিজৰ মতে। বন্ধ চন্ধবোৰো চাই, তেতিয়া মানে মিলাই অলপ সেই কথাবিলাক। মোৰ কিয় জানো, আমাৰ সহযাত্ৰীসকলে আমাৰ বহু, যিহেতু মই দাদা কায়িকভাৱে নোহোৱা হোৱাৰ পিছত মই যিমান পাৰোঁ দাদাক লৈ অনুষ্ঠানবোৰ কৰিবলৈ চেষ্টা কৰিছোঁ। হয়তো দাদাৰো সেয়াত আশীৰ্বাদকণ মিলি গৈছে আচলতে। বহুতে কয় যিমান পাৰে সিমান দাদাৰ কথাবোৰ ক'বচোন অতিথিসকলক। সেইকাৰণে ক'ৰবাত আপোনাৰ এই ধুনীয়া পৰিয়ালটোৰ কথা অকণমান নজনা নুশুনা জানিবলৈ চেষ্টা কৰোঁ। মোৰ কিয় জানো মনলৈ আহিছে এটা প্ৰশ্ন সুধিবলৈ, যে আপুনি যদি চকুটো মুদি দিয়ে এতিয়া, সৰুকালৰ বহু স্মৃতি আমনি কৰিব, কিন্তু একেবাৰে আৰম্ভণিতে আপুনি যেতিয়াৰ পৰা সচেতন হৈছে যে কথা মনত থকাৰ, মোক সুধিলে মোৰ ভাইটিৰ কোনটো কথা মনত আছে, মই প্ৰথম মোৰ হাততে খোজটো লৈছে আৰু সেই কথাটো মনলৈ আহে। ভণ্টিৰ কথা মনলৈ আহিলে ডিঙিত জামুক লাগি ধৰিছিলে, মায়ে আঙুলিটো বহাই দিছে, কামুৰি, এনেকুৱা কিছুমান কথা। আপোনাৰ বাৰু তেনেকুৱা দাদাৰ একদম অকমেণ্টে থকা কিবা কি মনলৈ আহে এই মুহূৰ্তত? এই মুহূৰ্তত এটা কথাই মনত আহে, সৰুতে সি খুব কিতাপ পঢ়িছিলে। এনেকুৱা চফাৰ ছিংগল চেয়াৰখনত ভৰিকেইটা উঠাই মানে কৰ্ণাৰটোত বেকা হৈ লৈ পেলাই, এইটো যেনিবা কিতাপখন এনেকে লৈ পেলাই বহি লৈ পেলাই পঢ়ি থাকে, কুচি মুচি একদম ক'ব নোৱাৰাকৈ পঢ়ি থাকে, খুব পঢ়ে। মোক সেই ছবিটো খুব আহে মনলৈ। সি খুব পঢ়িয়ে থাকে বেছিভাগ, হয় পঢ়ি থাকিব, নহয় একদম হুলস্থুলকৈ উৎপাত কৰি ঘূৰি ফুৰিব গান চান গাই, কিন্তু সেই ছবিটো খুব আহে। মোৰ আচলতে ইমান মিলিছে, মই সেইটো আছেই প্ৰশ্নটো কিতাপৰ ওপৰত, বিশেষভাৱে এটা চৰ্চিত বিষয় দাদা নোহোৱা হোৱাৰ পিছত, যে জুবিন গাৰ্গে কিতাপ কেতিয়া পঢ়িছিল, সেইটো মানুহৰ বাবে ক'ৰবাত এতিয়া ৰহস্য হৈ গৈছে, মানে ইমান ব্যস্ত হৈ থকা মানুহ এজন। গতিকে আপোনাৰ পৰা মই সেইটো উত্তৰ বিচাৰিম। কিন্তু এই ছবিখনৰ পিছতে, এই যে ছবিখন মনত ৰ'ল, তাৰপিছতে সকলোকে সোধোঁ অতিথিসকল আহিলে, এটা তেখেতক নিজে নিজৰ বিষয়ে সংজ্ঞা কি দিব, আৰু জুবিন গাৰ্গৰ সংজ্ঞাও লওঁ। গতিকে মই এতিয়া জুবিন গাৰ্গৰ প্ৰিয় ভগ্নীগৰাকীৰ পৰা জুবিন গাৰ্গৰ এটি সংজ্ঞা বিচাৰোঁ চমুকৈ। বাকীটো আমি মুকলি কৰি গৈ আছোঁ বাটটো। আপুনি কি সংজ্ঞাৰে বান্ধিব আপোনাৰ ককাইদেউক? এইটো বৰ ডাঙৰ কথা সুধিলে। একদম জুবিন গাৰ্গক সংজ্ঞা দিয়া অলপ দিগদাৰী। তেওঁ মানে সত্তাটো যথেষ্ট বিশাল। এটাই ক'ব পাৰি, তাৰ লগত যিকোনো কথা, যিকোনো পৰিৱেশ, যেতিয়াই মানুহে কিবা এটা কৰোঁ বুলি কয়, সি এটাই কথা কয়, গ' এহেড, মই আছোঁ। চ' সেইটো এটা ডাঙৰ সংজ্ঞা, মানে প্ৰেৰণা দিয়া। প্ৰেৰণা নহয়, একদম মানে বেকবোন হৈ থিয় দিয়ে, ৰাজহাড় হৈ থিয় দিয়ে। তেওঁ এনেকুৱা এজন মানুহ আছিলে, এতিয়াও মই আছে বুলিয়ে কয়, এতিয়াও মানে অনুভৱ হয়, যি মানে একদম মানে আমাৰ ঘৰৰ মেৰুদণ্ডডাল আছিল, মেৰুদণ্ড সকলোৰে, আমাৰ ঘৰৰ, আমাৰ জীৱনৰ, এতিয়া গান গাই থকা ল'ৰা ছোৱালীবোৰৰ, চিনেমাৰ মানুহবোৰৰ, অসমৰ মানুহবোৰৰ, সকলোৱে মেৰুদণ্ড। মই ভাবোঁ অসমৰ মেৰুদণ্ড নতুন প্ৰজন্মৰ, হয়নে? তো মেৰুদণ্ডই আছিলে সেই বুলিয়ে মই তেওঁক সংজ্ঞা দিম। সাহস, আমাৰ বাবে প্ৰেৰণা, সাহস সৃষ্টিৰ এটা যেন উৎস নহয়। তুমি যি কৰা, তেওঁ মেৰুদণ্ড হৈ থিয় দিয়ে, আৰু যেতিয়া মেৰুদণ্ডডাল চিধা হ'ব, সেই মানুহজন চিধাকৈ চলিবই পাৰিব, তাৰমানে তেওঁৰ শক্তিটো থাকিব। তো সেইটোৱে মোৰ কাৰণে সংজ্ঞা, যে তেওঁ মেৰুদণ্ডই আছিলে আমাৰ চবৰে। সঁচা কথা, সকলো কথা একদম। সেই মেৰুদণ্ডডালৰ বিষয়ে এতিয়া আমি একদম প্ৰতিটো দিশ উন্মোচিত হোৱাকৈ কথাখিনি পাতিম।
ইয়াৰ পিছত লগে লগে মই আপোনাৰো সংজ্ঞাটো লওঁ আপুনি নিজকে কিদৰে বান্ধিব ডক্টৰ পামী বৰঠাকুৰ কোন তেখেতৰ মতে ডক্টৰটো বাৰু আজিকালি শিলগুটি এটা মাৰি দিলেও PhD চবে কৰে পামী বৰঠাকুৰ বুলিলে কি ক'ম নিজৰ কথা কেতিয়াও তেনেকৈ ভাবি পোৱা নাই নহয় কঠিন হয় প্ৰশ্নটো কঠিন হয় নহয় মই কিন্তু ভাবোঁ মমন বা যে প্ৰত্যেক মানুহে নিজে নিজক আটাইতকৈ শুদ্ধ ৰূপত চিনি পায় মই ফ্ৰী বাৰ্ড মোক মানে বৰ নীতি নিয়ম কথা সম্পৰ্ক যিকোনো ধৰণৰ বান্ধোনেৰে মোক বান্ধিব পৰা বিধৰ নহয় মই অলপ নিজৰ মতে ইণ্ডিপেণ্ডেণ্ট নিজৰ মতে থাকোঁ নিজে স্বাধীন চিতিয়া নিজে ডিচিজন লওঁ নিজেই চলোঁ চ' ফ্ৰী বাৰ্ড আৰু খুব আপোনাক ক'ব নোৱাৰোঁ প্ৰথমবাৰৰ বাবে সাক্ষাৎ হৈছে আপোনাৰ লগত খুব দূৰৰ পৰা শক্তিশালী যেন লাগে মানে সেইটো বৰ ডাঙৰ কথা জেনেটিক নহয় এইটো উপায় নাই শক্তিশালী হ'ব নিবিচাৰোঁ কিন্তু মোৰ মানে এইটো উপায় নাই এইটো মানে দাদাও শক্তিশালী মাও শক্তিশালী আছিলে দেউতাও ইমান সাহসী বাপৰে বাও আছিলে সাহসী মই ভবা নাছিলোঁ মোৰ অলপ জোৰ আছে বুলি কিন্তু সময়ত দেখোন অট'মেটিক আহি গৈছে এইটো জেনেটিক বুলিয়ে ক'ম কিন্তু ইমান শক্তিশালী বুলি নকওঁ মনৰ জোৰ থকাটো কেতিয়াবা অলপ দিগদাৰী হয় নিজৰ কাৰণে মোহন বা সেই দূৰৰ পৰা শক্তিশালী যেন বোধ হোৱা নাৰীগৰাকী এটা জীৱন পৰিক্ৰমা আছে মাজে মাজে আমি সেই কথাখিনি চুই যাব লাগিব যে আপোনাৰ সংজ্ঞাটো লওঁতেই মই জানিব বিচাৰিছোঁ আপুনি যিহেতু মই ইতিমধ্যে ইণ্ট্ৰ'ত কৈছোঁৱে ৰয়েল গ্ল'বেল ইউনিভাৰ্চিটিৰ আপুনি জিঅ'গ্ৰাফী ডিপাৰ্টমেণ্টৰ এগৰাকী অধ্যাপকা PhDৰ আপোনাৰ বিষয়টো কি আছিলে বাৰু মোৰ PhD হৈছিলে মিউজিক জিঅ'গ্ৰাফী বুলি কয় সেইটো মই গুৱাহাটীৰ মডাৰ্ণ মিউজিকৰ ওপৰত কৰিছিলোঁ ফিউজন ডিফিউজন বুলি পেলাই এইটো আচলতে তোমাৰ নৰ্থ ইষ্টত জিঅ'গ্ৰাফীৰ ক্ষেত্ৰত পায়নিয়াৰিং ৱৰ্কে হয় ইয়াৰ আগত জিঅ'গ্ৰাফীত মিউজিকৰ ওপৰত ষ্টাডি কোনো কৰা নাছিল এইটোৰ নাম মিউজিকেল জিঅ'গ্ৰাফী নেকি মিউজিক জিঅ'গ্ৰাফী আৰু এই বিষয়ে আপোনাৰ লগত বহুবাৰ জুবিন গাৰ্গৰ কথোপকথন আলোচনা হৈছে নহয় জানো গতিকে সেইখিনিও চুই যাওকচোন তাৰমানে মই একাডেমিক্সত গুচি আহিলোঁ আগতে মই নাচিছিলোঁ বেলেগ কথা তাৰপিছত মই মানে এই গ্লেমাৰ চেমাৰ ইমান ভাল নাপাওঁ মই একাডেমিক্সত আহিলোঁ আহোঁতে এতিয়া তাত PhD কৰা দৰকাৰ হ'ল আৰু মোৰ মানে এনেকুৱা যে মই টপিকটো যদি ইণ্টাৰেষ্টিং নাপাওঁ মই জানো মই সেই কামটো নকৰোঁ কেতিয়াও PhDটোতো বহুত কষ্টৰ বস্তু আৰু 3-4 বছৰ পঢ়ি থাকিব লাগিব তুমি কনষ্টেণ্ট কাম কৰি থাকিব লাগিব ধৈৰ্য লাগিব আৰু চবতকৈ কথা ইণ্টাৰেষ্ট লাগিব টপিক হয় সাধাৰণ যিবিলাক টপিকৰ জিঅ'গ্ৰাফীৰ মানে হয় PhD সেইবোৰ চাই আছোঁ মাহ ধৰি কিন্তু মোৰ পচন্দৰ হোৱা নাই তেনেকৈ চাই তাৰপিছত দাদাই মই কথা পাতোঁতে দাদায়ো কৈছিলে মানে প্ৰথম দাদাকে আপুনি সুধিছিলে তাৰ লগতে পৰামৰ্শত দাদাৰ লগতে পাতোঁ তেতিয়া আমি একেলগেই আছিলোঁ একচুৱেলি মই 4 বছৰহে হৈছে মোৰ নিজৰ ঘৰলৈ অহা একেলগেই আছিলোঁ ৰাতিপুৱা সময়ত আমাৰ এটা আড্ডা বহে সি আহে কামৰ পৰা ষ্টুডিঅ'ৰ পৰা তেতিয়া বন্ধ বাৰত বেছি দেৰি কথা পাতোঁ তেনেকুৱা সেই সেনেকুৱা সময়তে কোনোবা এটা সময়তে কৈ থাকোঁতে সি ক'লে মিউজিকৰ ওপৰত কিবা কৰিব পৰা আছে নেকি তেতিয়া মই চালোঁ মই বোলো মিউজিক জিঅ'গ্ৰাফী বুলি এটা বস্তু আছে যে এনেকুৱা মই এইটোৱে কৰিম সি কৈছে বঢ়িয়া কৰ সেই যে কৰ বুলি ক'লে ন সেইদিনা আগদিনা কৈ মই টপিকো মই ঠিক কৰা নাই বা মই অলপ পঢ়িব লাগে ন নেক্সট ডে ৰাতিপুৱা 6টা বজাতে সি লেপটপ এটা আনি দিছে নহয় মোক বাকচে সতে লেপটপটো মানে খোলাই নাই কাৰ্টুনত সোমাই আছে আনি ৰাতিপুৱা 6টা বজাত মোক দি দিছে এইটো বোলো কি দিলি এইটো খুলিছে লেপটপ দিলি যে না PhD কৰিব লাগিব মৰমখিনি চাওকচোন তাৰপিছত ইনষ্টলো কৰা নাই সেইবোৰ সি নাজানে আৰু আনি দিছে আৰু সেই তেনেকুৱা উৎসাহবোৰ তেনেকুৱা এই যে ক'লে আপুনি সকলোৰে বাবে আমি অকণমান সময় জীৱনত ক'ৰবাত চুগাচেৰিকাকে লগ পাই ইমান আছে যেন লাগে আমাৰ মানে ভৰি আছে যেন লাগে জুবিন মই হৈ আছোঁ আপোনালোক যে মই হেডছ অফ মানে মমন বা
সেই যে অকণমান আগতে কিতাপৰ কথা ওলাইছিল মই ভাবোঁ আমাৰ অনুষ্ঠানটো এনেকুৱা হওক মানে জুবিন গাৰ্গক আমি জানিব লাগিব এই যে কেতিয়ানো পঢ়িছিল বুলি কিছু লোকে জুবিন গাৰ্গে ইমান পুৰাপুৰিকৈ কেতিয়াবা পাতল কথা কৈ দিয়ে বুলি মানুহৰ কথা এটা আছে মন মগজুত কিছুমান মানুহৰ শিপাই আছে বহুতে হাঁহে জুবিনেনো কেতিয়া কিতাপ পঢ়িলে হয় হয় গতিকে দেখো আৰু সেইটোৱে শুনো আৰু হয় গতিকে আমাক লাগে সেই কিতাপ পঢ়া জুবিন গাৰ্গজনক অকণমান লাগে আপুনি কওকচোন কোন সময়ত কেনেকৈ কিমান কিতাপ পঢ়িছে সেই বিষয়ে বিশেষভাৱে আপোনাৰ বিষয়টো যিহেতু একাডেমিক আপুনি দেউতাৰ দৰে আমাৰ পাপু বৰদেউতা মোহিনী মোহন বৰঠাকুৰ কপিল ঠাকুৰ বৰদেউতা গতিকে সেই বিষয়টো আপুনি দেউতাৰ দৰে আপুনি অকণমান হ'ল গান নাচবোৰ যদিও ভাল পায় পঢ়া শুনা একাডেমিক লাইনটো গতিকে দাদাৰোতো এইটো বিষয় প্ৰিয় কিন্তু গান নাচবোৰ অধিক ভাল পায় কওকচোন কেনেকৈ মিলাই লৈ গ'ল অকণমান পঢ়াৰ সেই দিশটো সৰুতে আচলতে মোৰ দেউতায়েও আমাৰ বহুত কিতাপ পঢ়ে ঘৰতে বৰ সুন্দৰ এটা লাইব্ৰেৰী তেওঁ মানে বনাই দিছিলে নিজৰো আছিলে পিছলৈ আমাকো বনাই দিলে তাত দেশ বিদেশৰ চবতকৈ ভাল কিতাপবোৰ আনি দিয়ে দেউতাই নিজেও পঢ়ে অসমীয়াতে হওক ইংৰাজীতে হওক বেংগলীতে হওক আমাৰ ঘৰত কোৰাণ ভাগৱত চব থাকে দেউতাই চব পঢ়ে তাৰমানে আমাকো আনি দিয়ে সংকলন আনি দিয়ে ভাল ভাল কিতাপ চব আনি দিয়ে ফিলচফিকেল বুকছ দেউতাই খুব ভাল পায় ফিলচফি আৰু ফিলচফিকেল বুকছ আনি দিয়ে চব ধৰ্মৰ কিতাপ যিকোনো নভেল হওক আৰু বায়োগ্ৰাফি হওক গল্প সংকলন হওক চব আনি দিয়ে আৰু কেতিয়াও দেউতাই মানে নকয় যে এখনহে পঢ়িবা এখনহে নপঢ়িবা সেইটো কেতিয়াও নকয় সেইটো আমাৰ ওপৰত দিয়ে আমাৰ বয়স অনুযায়ী আমাৰ বয়স অনুযায়ী আমাৰ কেপাচিটি অনুযায়ী আমি পঢ়ি যাম দেউতাই সেইটো জানে দেই সেই পৰিৱেশটো সৰুৰ পৰা দিছে আমি মানে স্কুলৰ গৰমৰ বন্ধত হওক ঠাণ্ডাৰ বন্ধত হওক বা এনেও স্কুল থাকোঁতে পৰীক্ষা নাথাকোঁতে আমি গধূলি সময়ত খেলা ধূলা কৰিবলৈও যাওঁ আৰু নহ'লে কেতিয়াবা কিতাপ পঢ়ি বহি থাকোঁ এনেকুৱা হয় আমি চবেই পঢ়িছিলোঁ কিতাপ সৰুৰ পৰা পঢ়িছোঁ দাদায়ো সেই লাইব্ৰেৰীটো মানে বহুত বেছিয়ে পঢ়িছিলে আমাতকৈও বেছি পঢ়িছিলে দাদাই কিতাপ কাৰণ সি বেংগলীটো সমানে পঢ়িছে মই বেংগলীত পঢ়া নাই কাৰণ দাদাই বেংগলী মিডিয়ামত পঢ়িছিলে ক্লাছ 6লৈকে গতিকে তেওঁৰ কাৰণে বেংগলীটো বৰ সহজ তেওঁ ইংলিছতো পঢ়িছে অসমীয়াতো পঢ়িছে বেংগলীটো পঢ়িছে হিন্দীও আছে দেউতা হিন্দী ধুনীয়াকৈ হিন্দীও ক'ব পাৰে আৰু বেংগলী যে ইমান ধুনীয়াকৈ তাৰমানে বেংগলী মানুহৰ মাজতে থাকিলে সৰুৰ পৰা বেংগলী স্কুলতো পঢ়া তাৰ বন্ধুও বহুত বেংগলী খুব ধুনীয়াকৈ ক'ব পাৰে নহয় মোমন বা মই ভাবোঁ আগ্ৰহটো বৰ ডাঙৰ কথা সেইটো দাদাৰ লগতো পাতিছিলোঁ মই যে আপুনি ইমান ভাষা আপুনি সমৃদ্ধ হৈ আছে মই ডাঙৰ হোৱা য'ত হৈছোঁ এইফালৰ মানুহ ঘৰে বেংগলী মানুহ আছিলে মই দুটামান বাক্যৰ বাহিৰে মই ইমান ক'ব নোৱাৰোঁ বুজি পাওঁ সেইটো ইণ্টাৰেষ্ট ভাল পায় ভাল পায় আৰু শুদ্ধকে কয় উচ্চাৰণবোৰ ইমান ধুনীয়া শুদ্ধকে কয় আৰু বহুত ঠাই ঘূৰিছিলে নহয় জানো আপোনাৰ দেউতাৰ লগত সেইটো কাৰণে আমাৰ মানে সেই উচ্চাৰণবোৰ চাগে বেছি শুদ্ধ হ'ল মানুহবোৰ বেছি নিজৰ হ'ল কাৰণ বিভিন্ন ধৰণৰ সংস্কৃতিৰ মানুহ পালোঁ জাতি জনজাতিৰ মানুহ পালোঁ বিভিন্ন ধৰণৰ মানুহ পালোঁ বিভিন্ন ভাষী মানুহ পালোঁ আৰু সেইটো দাদাই কিতাপ লৈ মই আকৌ ঘূৰি আহিছোঁ দেই তোমাৰ মেট্ৰিকৰ সময়তো চাগে দাদাই নিজৰ কিতাপ পৰীক্ষাৰ কিতাপতকৈ বাহিৰা কিতাপে বেছি পঢ়িছিলে তেনেকুৱা কলেজ পঢ়ালৈকে কিতাপ চৰ্চাটো কণ্টিনিউ আছিলে বহুত বেছি বাহিৰা কিতাপ পঢ়ে তাৰ পঢ়াৰ কিতাপ খুব কম পঢ়ে কোৰ্চৰ কিতাপ তাৰপিছত যেতিয়া তেওঁ মিউজিকত খুব সোমাই গ'ল আৰু তেওঁ কেৰিয়াৰ মিউজিকত ল'লে তেতিয়াৰ পৰা তেওঁ পঢ়াটো আগতকৈ ডেফিনেটলি কমিলে সময় কম পায় কিন্তু যেতিয়াই সময় পায় তেওঁ কিতাপখন পঢ়ে তাৰ পৰাই বুটলি এতিয়া গোটেই যে এই জীৱনটো তেখেতৰ ইমান সমৃদ্ধ হ'ল প্ৰতিটো কথাত আৰু মানে খুব যিকোনো কথাত মানে স্পষ্টৰে এটা ষ্টেণ্ড ল'ব পাৰে যে সেই কথাবোৰ আছেই যে ভিতৰত সেই জ্ঞান জানে বহুত জানে একদম আপডেটেড থাকে সদায় আপডেটেড থাকে সেইটো কথা খুব ভাল পায় আৰু যেতিয়াৰ পৰা ইণ্টাৰনেট আহিলে তেতিয়াৰ পৰা তেওঁ ফোনটোৰ খুব সদব্যৱহাৰ কৰিছিলে মানে যেতিয়া দেখোঁ আৰু তেওঁ এই ছ'চিয়েল মিডিয়া নাচায় সেইবোৰত ইণ্টাৰেষ্ট নাই এইবোৰ নাজানেও তেওঁ সেইবোৰ পঢ়ে ইনফৰমেশ্যনবোৰ পঢ়ে ক'ত কি হৈ আছে আমাকো কয় এইটো জাননে এই কথাটো জাননে
সেয়া এনেকুৱা আমি সি যেতিয়া কথাটো কয় তাৰ 2 বছৰমান পিছতহে সেই বস্তুটো মানে আমি দেখোঁ যে মানুহলৈ আহিছে কিন্তু দাদাই পঢ়িলে 2 বছৰ আগতে কিমান আগত গৈ থাকে বহুত আপডেটেড বহুত এডভান্স তাৰপিছতহে বাকী মানুহবোৰে জানে মানে আচ্ছা মমন বা আপুনি এই কথাটো কেতিয়াবা অনুভৱ কৰেনে যে দাদাৰ মাজত এক্সট্ৰা কিবা এটা আছিল এই যে আমি দেৰিকৈ জনা কথা এটা উপলব্ধিটো আমাৰ কিছু পলম হয় উপলব্ধিটো দাদাৰ যে অকণমান সময়তকৈ অকণমান গতিটো আগত আছিলে চিন্তাখিনি সেইটো আপোনালোকে অনুভৱ কৰিছিলোঁ কাৰণ প্ৰথম কথাটো সি কোনো কথা এনেই নকৈছিলে জানি পেলাই কৈছিলে আৰু সময়তকৈ আগত চলা মানুহ সেইটোতো তেওঁক দেখি বুজিছোৱে চবেই বুজিছে নহ'লে ইমান ছাকচেছফুল হ'ব নোৱাৰিলেহেঁতেন হয়নে ইমান মানুহৰ অন্তৰত বাস কৰিব নোৱাৰিলেহেঁতেন তেওঁ সময়তকৈ আগত আৰু মানুহে আমি সাধাৰণ মানুহে যি চিন্তা কৰোঁ আমাৰ য'ত চিন্তাটো তেওঁৰ চিন্তাটো মানে আমাৰ য'ত শেষ হয় চিন্তাটো তাৰ পৰা তেওঁ এটা নতুন দিশত চায় তাৰমানে সেইটো কাৰণে সেইটো মানে হেৰি হয় কিয় মানে এটা সুখৰ প্ৰাপ্তিৰ হাঁহি মানে কিয় জানেনে আপোনাৰ লগত মোৰ মই যিটো আপুনি উপস্থিত নাথাকোঁতে মই ইন্ট্ৰডাকশ্যনটো দিছোঁ তাত আৰম্ভণিতে মই এই কথাখিনি কৈছিলোঁ যে আমাৰ য'ত চিন্তা শেষ হয় দাদাৰ চিন্তাখিনি তাৰ পৰা আৰম্ভ হয় মই এই লাইনটোৱে কৈছোঁ আৰু এটা উদাহৰণ দিছোঁ সেইটো আপুনি যেতিয়া অনুষ্ঠানটো চাবগৈ তেতিয়া আপুনি জানেনে মমন বা মোৰ ভাল লাগি গৈছে মানে মিলি গৈছে কথাখিনি আমাতকৈ বহুত এডভান্স সেইটো কাৰণে আমি কথা ডিছকাছো কৰোঁ তাৰ লগতে কৰোঁ দাদাৰ লগতে কৰোঁ সেই কথাটো জানো কিন্তু এতিয়া তেওঁ এই 19 ছেপ্টেম্বৰৰ পৰা যোনটো পৰিৱেশ যোনটো অনুভৱ কৰিছোঁ এটা ঐশ্বৰিক ডিভাইন বস্তু সেই সত্তাটো আমি তেওঁৰ লগত থাকোঁতে কিন্তু অনুভৱ কৰা নাছিলে নহয় সেইটোলৈ আমি যাম সেইটো মানে মই যিহেতু একদম আপুনি নিজৰ গতিকে আমিবোৰেতো কিমান পাইছোঁ আপোনালোকৰ কথাটোলৈ মোৰ জানিবলৈ খুব ইচ্ছা মই কিন্তু এইকণতে এই যে গোটেই কথাবিলাকৰ ওপৰত আপোনালোকৰ দেউতাৰ যিটো প্ৰভাৱ তেখেতক মই এগৰাকী একদম স্থিতপজ্ঞ এগৰাকী পুৰুষ দেই আৰু হয়তো বহু যেতিয়া কিতাপ পঢ়ে বহু যেতিয়া জ্ঞান আহৰণ কৰে তেতিয়া মানুহক চাগে সেইখিনি শক্তি দিয়ে সেই কথাবিলাকেও সেইটোও আজি তেখেতক একদম ধুনীয়াকৈ ৰাখিছে বুলি ভাবোঁ পাপু সদায় কুশলে থাকক আৰু তেখেতৰ জীৱন দৰ্শনটো অকণমান চমুকৈ চুই যাওঁ ক'ৰবাত মই পঢ়িবলৈ পাইছিলোঁ তেখেতৰ কিতাপতেই যে দাদাৰ সদায় পূবৰ বতাহজাক দাদাৰ জন্মৰ পিছতে নহয়নে আৰু সেইটোৱে তেখেতে ভাবিছিলে যে এইটোত এটা শক্তি থাকে নহয় এই কথাখিনি অকণমান কওকচোন সেই দেউতাৰ মানে এটা সদায় এটা স্বভাৱ যে ৰাতিপুৱা খুব সোনকালে উঠে 5টা মানত উঠেই 5টা 5:30 সদায় আৰু উঠি আমি য'ত শুই থাকোঁ সেই ৰুমটোৰ খিৰিকীখন খুলি দিয়ে পৰ্দাখন কুচাই দিয়ে আমাৰ খুব খং উঠে টোপনিটো ভাঙে গৰম ঠাণ্ডা কথা নাই আৰু খিৰিকীত পৰ্দাখন কুচাই খিৰিকীখন খুলি দিয়ে সেই অভ্যাসটো এইটো তাত ক'ৰবাত কিতাপত দেউতাই লিখিছেও সেইটোৱে হয় চাগে পিছলৈ চাগে তেওঁ কিবা এটা সুবিধা সহায় কৰিলে চাগে তেওঁৰ গায়কীত হ'বও পাৰে হয় পূবৰ সূৰুজৰ পোহৰ বতাহজাক কিমান ফ্ৰেছ হৈ থাকে বাৰু মোৰ মানে সেইকাৰণে জুবিন দা বুলি চকুটো মুদি ভাবিলে মই পাপুৰ যিটো জীৱন দৰ্শন সেইটো একেলগে গৈ থকা যেন পাওঁ তাত আছে মানে বহু প্ৰভাৱ বহুত আছে কাৰণ দেউতাৰ পৰা অপাৰ শিকিছোঁ আমি কিমান শিকিছোঁ ঠিকেই নাই মানে ইমান শিকিছোঁ তেওঁ ইমানেই কিতাপ পঢ়িলে ইমানে আৰু কথাবিলাক বহুত চিজিলকৈ চিন্তা কৰে একদম খেলি মেলিকৈ কেতিয়াও চিন্তা নকৰে তো সেই বস্তুবিলাক আমি শিকিছোঁ বিপদতো কেনেকৈ ধৈৰ্য ধৰিব লাগে মানে নিজে বিচলিত নোহোৱাকৈ সেই বস্তুটোতো দেউতাৰ পৰাই শিকিছোঁ সাহসটো মাৰ পৰা আহিছে আৰু এই ধৈৰ্যটো দেউতাৰ পৰা আহিছে মই ইলিমাৰ ওচৰলৈ এতিয়াই আহিম কিন্তু মই বৰদেউতাৰ কথা আৰু এটা কওঁ মানে আপোনালোকৰ ঘৰখনৰ কথা একদম অকণমানিৰ পৰাই শুনাটো আমাৰ বৰহাটত আপোনালোকৰ এখন ঘৰ আছিল গতিকে তাত আপোনালোকৰ বিনু মাহী বিনু পেহী নাম সমূহ নহয় জানো বৰ ডাঙৰ ফেমিলি সেইটো আৰু মোৰ নিচা দেউমাৰ ককাইক একেলগে সহপাঠী আছিল আপুনি জানে সেয়া গতিকে সেইদিনা যেতিয়া মই কাহিলীপাৰালৈ গৈছিলোঁ তেতিয়া মই আপোনাক মাতষাৰ লগাইছোঁ বৌক মাতিছোঁ কিন্তু মই অকণমান সময় বৰদেউতাৰ কাষলৈ গৈছিলোঁ মই তোমাক দেখিছোঁ হয় দেউতাক চাবলৈ হয় তাত মই আছোঁ 20 মিনিটমান আৰু মই যেতিয়া মই ভাবিছোঁ অকণমান কথাটো ডাইভাৰ্ট কৰোঁচোন তেখেতে যিটো পুত্ৰ শোকৰ পৰা অকণমান তেখেতৰ বৰহাটৰ কথা মনত আছেনে নাই
আচৰিত কথা বৰহাট বুলি কৈ দিয়াৰ লগে লগে মুখখন জিলিকি উঠিছে তেওঁৰ আৰু অনৰ্গল কথাখিনি কৈ গৈছিল মুখৰে হাঁহি লৈ গতিকে বৰহাটৰ বহু বেছি চাগে স্মৃতি তেখেতৰ আছে বৰহাট আৰু নামটি তেওঁৰ সৰুকালৰ জেগা নামটিত মোমায়েকৰ ঘৰ তাতো পঢ়িছিলে দেউতাই আৰু বৰহাট স্কুলত পঢ়িছিলে খুব সুন্দৰ স্মৃতি আছে আৰু দেউতাই নিজৰটো আমাৰ কিতাপ কিনাৰ হিচাপ নাই ন সৰুৰ পৰা গতিকে দেউতাই হাজাৰ কিতাপ ডনেটো কৰিছে বৰহাট কলেজত স্কুলত ডনেটো কৰিছে যাতে বাকী ল'ৰা ছোৱালীখিনিয়ে পঢ়ক হয় দেই সেইটো আন্দোলন তেখেতে মনৰ পৰাই তেতিয়াৰ পৰা আৰম্ভ কৰিছিলে বাপু কুশলে থাকক দেই আকৌ যাম আপোনালোকৰ ঘৰলৈ এদিন হয় এতিয়া মোক অকণমান ইলিমা কাৰণ প্ৰতিটো ইণ্টাৰভিউতে দেউতাৰ নামটো লোৱাটোতো লয়ে কিন্তু ইলিমাৰ কথা ল'বলৈ নাপাহৰে কাৰণ মাকৰ কথাটো আৰু সকলোৰে নিজৰ সৰ্বশ্ৰেষ্ঠ গতিকে অকণমান নতুনকৈ আৰু অকণমান জানোচোন ইলিমাৰ কথা কওক আপোনাৰ দৃষ্টিত আপোনাৰ মাতৃ মা মানে আমাৰ কথাটো হৈছে যে আমি চিন্তা ধৈৰ্য এইবোৰ চব দেউতাৰ পৰা শিকিছোঁ পঢ়া শুনা মাৰ পৰা একদম প্ৰেক্টিকেল লাইফটো শিকিছোঁ মা খুব প্ৰেক্টিকেল আছিলে খুব সাহসী স্পষ্টবাদী মাও কম কথা কৈছিলে কিন্তু হাঁহি ফূৰ্তি মানুহ দুনুহে ঘেৰি থাকি খুব ভাল পাইছিলে এই দাদাৰ যে এটা নেচাৰটো যে লগত ঢেৰ মানুহ লৈ ফুৰে এইটো ক'ৰবাত নহয় ক'ৰবাত মাৰ পৰাই অকণমান আহিছে মা অকলে নাথাকিছিলে আমাৰ ঘৰত সদায় আলহী মায়ে মানে মানুহ ভাল পায় বনাব খুৱাব গানৰ চৰ্চা হ'ব নাটকৰ চৰ্চা হ'ব নাচৰ চৰ্চা হ'ব মানে সেই এটা ফূৰ্তি মায়ে সেইটো ভাল পাইছিলে তাৰ মাজে মাজে পঢ়া সময়বোৰো আমাক চায় সেইটো বেলেগ কথা কিন্তু এই যোনটো আমাৰ প্ৰেক্টিকেল লাইফ এই বস্তুটো মাৰ পৰাই শিকিছোঁ মানে আমি পাইছোঁ আৰু মা নিজে খুব ভাল নাটক কৰিছিলে গান গাইছিলে নাচিবলৈ চেষ্টা কৰিছিলে সেইটো কাৰণে মায়ে কি কৰিলে আমাৰ তিনিটা ল'ৰা ছোৱালীক ভগাই দিছিলে সৰুতে আচলতে কাৰণ আপুনি নাচে বুলি মই নাচিছিলোঁ সৰুৰ পৰাই মই নাচোঁ আৰু বা নাটকত দিছিলে বা নাটক ফালে গ'ল দাদাটো মিউজিকত আহিলে মই ডান্সতে আচলতে কেৰিয়াৰ বনোৱাৰ কথা প্লেন কৰা হৈছিলে এটা সময় হয় নেকি তাৰপিছত সেই সময়তে সেই হায়াৰ ছেকেণ্ডেৰীৰ সময়তে মই মাদ্ৰাজা কলাক্ষেত্ৰ যাম আৰু গ্ৰেজুৱেশ্যনটো ডান্সত কৰিম তাত মই ভাৰতনাট্যম শিকি আছিলোঁ যোৰহাটত তেতিয়া মানে ভালকৈ নাচোঁ আৰু ভাৰতনাট্যম আমাৰ নামেই আছিলে সেই সময়ত মই আৰু মোৰ লগৰ আমাৰ টিমটো হয় হয় আপুনি খুব ভাল বিহু নাচিছিলে বিহু কৰি আছিলোঁ সেইদিনা কৈছে মমন বাৰ সাংঘাতিক নাচিছিলে এটা টিমেই আছিলে খুব ব্যস্ত আগতে একদম বহাগ মাহত বিহুৰ সময়ত ঘৰত পাবলৈ নাথাকে তেনেকুৱা আছিলোঁ মমন বা হঠাৎ কথাবোৰ ইমান বেলেগ হৈ গ'ল আপুনি ইমান তাৰপিছত সেই কথাটোৰ পৰা বিষয়টোৰ পৰা আঁতৰি একাডেমিক লাইনত নাই ডান্সত মই আছিলোঁ কিন্তু মানুহজনী একেই কমেই কথা কওঁ ইমান নাই নহয় মানে আমি দেখা নাই কেতিয়াও আপোনাৰ পাৰফৰ্মেন্স সেইটো সময়ত মই এৰি দিলোঁ এটা সময়ত যেতিয়া মানুহৰ এইবোৰ মানে লাইমলাইট আহিলে বা হেৰি হ'লে সেই বস্তুবিলাক মই অলপ সেইবোৰৰ পৰা দূৰতে আহিলোঁ কাৰণ তেতিয়ালৈ হেৰি হ'ল মাও ঢুকালে মা ঢুকালে মই আচলতে সেই হায়াৰ ছেকেণ্ডেৰী কথাটো কৈ আছিলোঁ ন কলাক্ষেত্ৰ যোৱা কথা আছিলে চেন্নাই মায়ে মোক লৈ যোৱা কথা আছিলে এডমিশ্যনৰ কাৰণে কিন্তু সেই হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টৰ সময়তে সেইদিনা মাৰ ইমান গা বেয়া হ'ল যে মাক হস্পিটেলাইজ কৰিব লগা হ'ল মা অলপ অসুখীয়াও আছিলে হস্পিটেলাইজ কৰিব লগা হ'ল তাত থাকিলে বহুত দিন ইন দ্য মিন টাইম এই প্ৰচেছটো সময়টো পাৰ হৈ গ'ল আৰু সেই সময়ততো আৰু লেণ্ডলাইনহে গতিকে চিটিটোৰ টাইম লাগে সেই বস্তু সেই তাৰ এডমিশ্যনৰ টাইমটো পাৰ হৈ গ'ল তাৰপিছত এতিয়া কি হ'ব কি কৰিম তাৰমানে ভাবি পোৱা নাই তাৰপিছত ডিচাইড কৰিলোঁ যে গ্ৰেজুৱেশ্যন ইয়াতে কৰোঁ JB কলেজত কৰোঁ তাতে যিহেতু চবেই পঢ়া দেউতাই পঢ়া বাই পঢ়া দাদাই পঢ়িছিলে ময়ো JB কলেজতে গ'লোঁ জিঅ'গ্ৰাফী লৈ পঢ়া আৰম্ভ কৰিলোঁ মেজৰ লৈ তাৰপিছত মা মই গ্ৰেজুৱেশ্যন কৰা ফাইনেল দিওঁতে মা ঢুকাইছে গ্ৰেজুৱেশ্যনৰ সময়ত ন তাৰপিছত আৰু মোৰ সেই ডান্সৰ প্ৰতি হেঁপাহটো নোহোৱা হৈ গৈছে মই বাদেই দিয়াৰ নিচিনা হ'ল মই এইটো কথালৈ পঢ়া শুনালৈ গুচি আহিলোঁ বুজি পাইছোঁ মই সেইটো মই আপোনাক বিশেষ এটা প্ৰশ্ন আছে তাৰ আগতে মই ইলিমাৰ অকণমান ইতিহাসটো মানে ইলিমাৰ ঘৰটো আছিল অৰিজিন ক'ত সৰু চৰাই পুলিবৰ বুলি কয়
যোৰহাটত পুলিবৰ আৰু তেখেতে দাদাই কোৱা মতে অধ্যাপক আছিলে দিল্লী অধ্যাপক দাদাই কৈছে এইটো খুব কমকৈ থাকে কম মানুহৰ থাকে অধ্যাপক সেইখন ঘৰ আপোনাৰ ককা আইতা তেওঁলোকৰ ঘৰৰ অকমান কথা কওকচোন কোন কোন আছে ককাক আমি দেখা নাই ককা মা মেট্ৰিক দিয়াৰ পিছতে ককা ঢুকাইছে বহুত কম বয়সত তাৰপিছত মায়ে অলপ কলেজ পঢ়াৰ পিছত মায়ে মানে কেতিয়া ডিগ্ৰী পঢ়ি থাকোঁতে আধাতে পঢ়াই এৰি মায়ে চাকৰিত সোমালে ঘৰ চলাব লগা হ'ল কি চাকৰি কৰিছিল তেখেতে ITI অফিচত ITI তাতে দেউতাক লগ পাইছিল মই একদম সেই প্ৰশ্নটো আহিছিলো যে জুবিন গাৰ্গ জংকি বৰঠাকুৰ আৰু পামি বৰঠাকুৰ যাৰ পৰা আমি পাইছো যাক সেই দুইজন ব্যক্তি কেতিয়া লগ হৈছিল তাতে লগ পাইছিলে ITI অফিচতে দেউতাই মাৰ ইণ্টাৰভিউ লৈছিলে বুলি মায়ে কয় আৰু আগতে মানে কেনেকে তাৰমানে ইণ্টাৰভিউ দিব চাকৰিটোৰ কাৰণে হয় নেকি তাৰপিছত একেবাৰে পাছ কৰিলে জীৱনৰ বাবে মানে লগৰী হ'বলৈ তাতে তেওঁলোকৰ দেখা সাক্ষাৎ হ'ল তাৰপিছত বিয়া চিয়া হ'ল আৰু মা আপোনালোকৰ তেওঁলোকৰ সন্তান সৰু নে ডাঙৰ চবতকৈ ডাঙৰ আছিল মাৰ পিছত বাকী মামাহঁত মাহীহঁত আছিলে আৰু সেই মা আকৌ সেইখন ঘৰৰ মেৰুদণ্ড আছিলে একদম চব মানে মায়ে যিটো কয় আৰু সেইটোৱে হয় সেইটো কাৰণে সেই ঘৰখন মামাৰ ঘৰখন আমাৰ বৰ আপোন হয় ন খুব আপোন মানে ৰৈ থাকে আৰু আগতে স্কুলৰ বন্ধ হোৱালে তেনেকুৱা হয় দেই ল'ৰালিলে ঘূৰি গৈ চবৰে ইমান ভাল লাগি যায় এই দুখ সুখ সকলোতে মানে মামাৰ ঘৰখন ওতঃপ্ৰোতভাৱে থাকে আমাৰ ওচৰত এটা কোনোবা আছে গৈ নে আছে মামা মামী আছে ন আছে এই দাদাই এটা কথা কৈছিলে বহু ইণ্টাৰভিউত বাঘ পোহাৰ কথা বাঘ পোহা সময়খিনিত আপুনি আছিলে নিয়মন বা বাঘটো মোৰ মনত নাই কিন্তু অলপ বাঘটো মোৰ মনত নাই কিন্তু জানো বাঘ দিয়া কথা কৈছিলে দেউতাক তো কেতিয়াবা চাগে দিছিলেও তেনেকুৱাকে সেই সময়টো মোৰ মনত নাই বৰকে তেতিয়া আপুনি জন্ম হৈছিল নে বাৰু জানো কোনটো হয়তো সৰু আছিলো মই অলপ সৰু তাৰমানে কি হৈছে আমি যেতিয়া কৰিমগঞ্জৰ পৰা ট্ৰান্সফাৰ হৈ আহিছে দেউতা বিজনী তেতিয়া মই একেবাৰে অকমানি আৰু কিছুমান মই কৰিমগঞ্জৰ কথা বিশেষ মনত নাই বিজনীৰো সেই আৰম্ভণিখন মোৰ ইমান মনত নাই যি সৰু অলপ ডাঙৰভাৱে সাধাৰণতে মনত থাকে আৰু 5 বছৰ পৰা তেতিয়া মানে কি হয় ফৰেষ্টৰ অফিচাৰ চব দেউতাৰ লগত ভাল আৰু জংঘলত তেতিয়া চিকাৰ কৰে ন মানুহ শান্তি হৰিণা মাজনী মৰি থাকিলে বাঘৰ মাজনী মৰি থাকিলে পোৱালিবোৰ আমাৰ ঘৰতে দিয়ে মায়ে দাদাই প্ৰতিপাল কৰে পিছলৈ আমি অলপ ডাঙৰ হ'লো তেতিয়া আমিও অলপ হেল্প কৰোঁ পোৱালিবোৰ অকণমান ডাঙৰ কৰি তাৰপিছত আকৌ জংঘলতে দিয়ে বা ময়ূৰলৈকে পুহিছে তেনেকুৱাতে চাগে বাঘ পোৱালিও আনিছিলে আচলতে প্ৰশ্নটো কিয় কৰিছোঁ যে জুবিনৰ যিটো প্ৰকৃতিৰ প্ৰেম বা যে জীৱ জন্তুক লৈ যিটো প্ৰেম সেই প্ৰীতিটো মানে এই পৰিৱেশবিলাকে দিছিলে নহয় পৰিৱেশবিলাকে দিছিলে কাৰণ আমাৰ মা দেউতা চবেই প্ৰকৃতি চব ভাল পায় দেউতা অফিচৰ কামত ক'ৰবাত যেনিবা গ'ল আগতে মনত আছে ৰাস্তাত কুকুৰ পালি দেখিলে মাক যদি নাই উঠাই আনি আমাক দি দিয়েহি ডাঙৰ কৰিবলৈ মাক দি দিয়েহি মায়েও ডাঙৰ কৰে সেইবোৰ দেখিছোঁ অকণমানি জীৱ জন্তু তাৰমানে জংঘলত যিমান মানে অসহায় জীৱ জন্তু থাকে আমাৰ ঘৰলৈ প্ৰথম মানে কাৰণ সেই জেগাবিলাকত সেই পোৱালিবোৰ ৰাখিবলৈ চাৰ্ভাইভ কৰাবলৈ তেনেকুৱা সুবিধা নাছিলে গতিকে আমাৰ ঘৰখন যিহেতু প্ৰকৃতিপ্ৰেমী আমাৰ নিৰাপদ আমাৰ ঘৰত এনেও হাঁহ কুকুৰ চব থাকে মানে ভাতো এখন সৰু চিৰিয়াখানালৈ লৈ ফুৰিছিলোঁ আমি য'তে যাওঁ সেইকাৰণে দাদাই জোনালী ঘৰখনতো সেইটো মানে এৰিব নোৱাৰিলে আৰু দাদা এইবোৰ চব মানে আমাৰ থাকে সেইকাৰণে চব ঘৰৰ জীৱ জন্তু পোৱালিবোৰ অহায় আমাৰ ঘৰলৈকে আনে সেইখিনি অকণমান ডাঙৰ কৰিব ডাঙৰ কৰি যেতিয়া হাতী ইণ্ডিপেণ্ডেণ্ট হ'ব তাতক এৰি দিয়া যায় পচন্দলৈ মানে কি জানে এই যে এনেধৰণে মানুহৰ নহয় চাগে আৰু যদিও ইমান এটা মই আপোনালোকৰ প্ৰথমৰ পৰা অলপ ভয় লাগি আছে সেই কৈছে এই সহযোগিতাসকলে মন্তব্য যে দিয়ে ইমান পাৰে বুলি কৈছে মই চেষ্টা কৰিছোঁ আৰু দাদাৰ কথা শুনিলে সেই দুখটো লগত থাকিবই আমি নিলে মৰালৈকে কিন্তু এটা হাঁহি ওলাই ভাল লগা সেইবোৰ ভাল ইমান ধুনীয়া চব ভাল একো নাই সেইটো মানে এটা ডাঙৰ কথা এটা ইণ্টাৰভিউতে আমি খুব হাঁহি উঠিছে ভাল লাগে কৈছে ইমান হাঁহি তাৰ হয়ও এই কথা কাৰোবাৰ দেখি লাগে যোনে পাইছে ওচৰৰ পৰা তেওঁ বুজিব কথা যেতিয়া আমি তাৰ কথা পাতো চকুপানীটো পিছত আহিব চকুপানী থাকিব তাৰ লগত কিন্তু হাঁহিটা আহিব কাৰণ মানুহজনৰ লগত স্মৃতিখিনি সদায় খুব ধুনীয়া খুব সুন্দৰ সেইকাৰণে বিদায় হৈ গৈছিল এটা স্মৃতি মনত কথাখিনি মই কওঁ যে মোৰেও এতিয়া যি মানুহে ফোন কৰে ভাই ভনী দাদা বাইদেউ বন্ধু মানে শেষৰ কথা বিন্দাৰ শেষ হয় আৰু কালি ৰাতি হোৱাৰ পৰত মই শেষ সময়ত বিন্দাৰ কথা পাতিছোঁ ভাই লগত আৰু মই মানে কালি যি প্ৰথম পূৰ্ণিমা এই বছৰটো মই কওঁ আৰু যে মই সদায় যোনটো মানে মই গুণাই দিওঁ কাৰণ দাদাই তৰা নহয় বুলি কৈছে নহয় গতিকে মই দাদাই গুণাই দিওঁ ভালকৈ থাকিবলৈ কওঁ তাৰপিছত মই মানে মোৰ ভাইজনৰ লগত কথা পাতিছোঁ গা বেয়া ভৰি দুখলে ভৰি ভাঙি মই ক'লে পুৰি বা তুমি যোনটো পালে পাই কৰিলে ভাল আছিলে মাংগা মই সেই পাতি জুমে দেখি আছোঁ আৰু মই জুবিন গাৰ্গ কথা পাতি আছোঁ সেইটো আৰু মই বহুতে কয় জুবিন গাৰ্গৰ সেই ঘটনাটো সপোন দিছে মই কিন্তু কেতিয়াও সপোন দেখা নাছিলোঁ ইমান জুবিন হৈ থাকিব মোৰ গোটেই অনুষ্ঠানবোৰ জুবিন গাৰ্গক লৈ লিখা মেলাবোৰ কিন্তু সপোন দেখা নাই কিন্তু আমি আজি ৰেকৰ্ডিং কৰিছোঁ নহয় এই পুৱতি নিশা মই জুবিন গাৰ্গৰ সপোন দেখি আহিছোঁ বৰ ভাল লগা সপোন এটা গতিকে মন ভাবিছোঁ দাদাই যিটো আপোন মনে ৰাখি আহিছে নহয় গতিকে ব্লেছিংছ দিছে যেন লাগিব আচৰিত পালোঁ মই দেই সপোনটো
আমাৰ ইমান কথা আহিলে এতিয়া জংকী বৰঠাকুৰ জংকীবাৰ কথা কিন্তু আমাৰ এই দুৰ্ভাগ্য যে ইমান কেতিয়াও নাপালোঁ জংকীবাৰ কেতিয়াও নাপালোঁ সদায় ইমান ধুনীয়াকৈ শুনো জংকীবাৰ মানে কণ্ঠটো ইমান ইউনিক আছিল নহয় এই জুবিন গাৰ্গৰ দৰে কণ্ঠ যেতিয়া আৰু নাই কোনোবাই এতিয়া তেখেতৰ দৰে চেষ্টা কৰে আৰু সেইটো আমাৰ কাৰণে সৌভাগ্যৰ কথা কিন্তু সেই মাত্ৰ আৰু দুনাই নাপাওঁ জংকীবাৰ তেনেকুৱা অকণমান মোক জংকীবাৰ কথা কওক না জংকীবা দাদাতকৈ 4 বছৰ সৰু আছিলে আৰু মোতকৈ 4 বছৰ ডাঙৰ আছিলে মাজত আৰু যদিও 4 বছৰ সৰু আছে দাদাৰ লগত একেলগে ডাঙৰ হোৱাৰ নিচিনা গতিকে খেলা ধূলাবোৰ দাদাৰ লগতে কৰা তাই সেই ল'ৰা নিচিনাই আছিলে তাৰমানে আৰু আমাৰ তাত চবতকৈ সাহসী তাই আছিলে একো কেয়াৰ নকৰে তাৰমানে কাকো ৰাতি 12টা 2টাত ওলাই যাবলগীয়া হ'লেও ৰাতিডালৈ ওলাই যাব একো কেয়াৰ নকৰে মানে তাই সেইটো ভালেই কৈছিলে এবাৰ খানা পৰা খঙতি গুচি গ'লো তাই ওখ তাই অলমষ্ট তাই হাইটটো দাদাৰ অলমষ্ট সমান একচুৱেলি বেছি ফুল লাগে ওখ আৰু তাই হিল পিন্ধিলে দাদাৰ সমানে হয় থাকে মানে আৰু না মানুহ দিদি বুলি কওঁ নহয় মাইনা ঘৰত মাইনা মাতে মাহঁতে আমি সেই কৰিমগঞ্জত থকা যে মই জন্মৰ পিছতে আমি কৰিমগঞ্জত থকা তাই তেতিয়া মানে সৰুতে আমি বেংগলী কৈছিলোঁ সৰুতে মই অসমীয়া পিছতে শিকিছোঁ বেংগলী বেছি শিকিছোঁ তেতিয়া পাহৰিলোঁ দেই এইবিলাক মনত নাই তেতিয়া তাতে মই মানুহ দিদি বুলি মাতো বা নহয় দিদি মাতো মানে মানুহ দিদি মানুহ দিদি আৰু মমন সেয়া তাৰপিছত তাই তাৰ লগত দাদাৰ লগত মানে তাই বণ্ডিংটো খুব বেলেগ আছিল বিৰাট বন্ধু নিচিনা আছিলে আৰু দাদাক বোলে পৰা মানুহ বাকহে দেখিছোঁ নোৱাৰা যাব মানে এনেকৈ ধৰি খুব লৰচৰ মানে অলপ ক্ষীণ সৰুৰা ক্ষীণ বা মানে অকণমান হেল্ডি ওখ টাইম জোৰ আছে তাই তাৰপিছত তাই মানে সেই নোৱাৰা যাবলৈকে ধৰিছিলোঁ মানে নোৱাৰে যাব এনেকুৱা টাইপ আছিলে আৰু পিছলৈ আৰু দাদা সেই অপৰাধ এইবোৰতো মানে তাহাঁতৰ খুব হয় সেইবোৰ সেই তাই যোৱাৰ পিছত দাদা বহুত দিগদাৰ হৈছিলে সেই ফেচটোৰ পৰা তাই আহিব মানে মই ক'ৰবাত শুনিছিলোঁ দাদাই বোলে তাত উমানৰ দৰে জংকী দিয়াবৰ বাবে দাঁতটো ক্লোনটো পিছতে গম পাইছোঁ মই গম নাপাওঁ এনেই তাই পিন্ধা কাপোৰ এযোৰ মই থৈ দিছোঁ তাই পিন্ধা শাৰী এখন মই থৈ দিছোঁ পিন্ধো মাজে মাজে ক'ৰবাত পিন্ধো সিও তেনেকৈ থৈ দিছিলে দাঁত লগা কাপোৰখন কিন্তু পিছতে মই গম পাইছোঁ দেই কোৱা নাছিলে তাই আশা আছিল আৰু যদি পাৰে আকৌ আনিব দাদাৰ এনেকুৱা ফিল হৈছিলে নেকি সেইদিনা যিহেতু মানে দাদাই জংকীবাৰ বহি থকা ঠাইত গৈ দাদা বহিলে দাদাৰ ঠাইত কিবা এটা হৈছিলে গাড়ীখনত সদায় নিজকে দুখী ভাবে খুব দুখ নিদিয়ে ইনফেক্ট মা যেতিয়া হস্পিটেলত আছিলে ডক্টৰে ক'লে যে এতিয়া ভেণ্টিলেশ্যনটো খুলিব লাগিব আপোনালোকে ক'লে আপুনি ক'লে আমি খুলি দিম কাৰণ অলৰেডি 2-3 ঘণ্টা ভেণ্টিলেশ্যন মানে এক্সট্ৰা দিছে আৰু এনেই ৰাখি থাকিলে আমাৰ অলৰেডি চিজ নোমোৱা ভেণ্টিলেশ্যনটো আপুনি ক'লে খুলি দিম সেইটোতো দাদাই কোৱাৰ্টছত সন্মতি দিছিলে কাৰণ হস্পিটেলৰ কাগজত তেওঁ চাইন কৰিছে তেনেকুৱা গতিকে তেওঁ ক'ব লগা আছে সেইটো কাৰণেও নিজৰ দুখী বুলি সদায় ভাবি থাকিলে আৰু বাৰ ক্ষেত্ৰতো নিজৰ দুখী বুলি ভাবি থাকিলে কাৰণ গাড়ীখনৰ পৰা সি জাষ্ট নামি নিজৰ বাছখন লৈ গৈছে আৰু বাৰ জেগাত বা আগলৈ গুচি গৈছিলে জনতাই চলাইছে জনপাত্ৰ তো সেয়ে তেওঁ নিজৰ সদায় সেই হিচাপত দুখীয়ে ভাবিলে যে কিজানি হয়ো মানে দুখী ভাবিব নালাগে মই ভাবোঁ সেইদিনা বায়ে দাদাক বচালে মই অকল পজিটিভলি অসমৰ বাবে পৰিয়ালটোৰ বাবেও চবৰে বাবে আপুনি যে কৈছে যে লিখিছিলে 100 বছৰ জীয়াই দাদা কাই বাবে নাই 100 বছৰ দুদিন নহয় পৃথিৱী থকালৈকে চাগে অসমখন থকালৈকে দাদা আছে আমাৰ লগত নহয় দাদাক চাগে বহুত আগৰ পৰাই নিবলৈ চেষ্টা কৰি আছিলে নিশ্চয় কেতিয়াবা লাগে যে মানুহবোৰে নিজৰ জীৱন দি তেওঁক ৰখাই থৈছিলে কিন্তু তেনেকুৱা ভাবোঁ হয় বায়ে যেন ৰখালে দাদাক কৰিবলগীয়া বহুত আছিলে হয় নে এতিয়া 2002তে যদি 2 পৰা তেওঁ বহুত সময় পালে বহুত পৰিছে সেইখিনি চিনেমাখিনিতো এইখিনিতে আৰু তাৰপিছত আৰু মই তেনেকৈ ভাবোঁ আৰু মানে মই আপোনাক এটা কথা সুধো দেই আপুনি জীৱনটো কেনেকৈ লৈছে মানে আপুনি মাক হেৰুৱাইছে আপুনি দাদাক হেৰুৱাইছে আপুনি কিবা হেৰুৱাইছে তাৰপিছত কি জীৱন নাজানো কিন্তু ইমান বছৰে যোৱা 20 বছৰে নাকান্দিব নাইকিলে বাকো চকু পানী দখাবোৰ নালাগে ভাবোঁ দেই কান্দিবও লাগে দাদাই মানে মা বা দাদা 3জন মানুহ কৈ আছিলে মোৰ কাৰণে সেইটো গতিকে চম্ভালি লৈছিলে 3জন মোৰ কাৰণে এতিয়াহে মই সাংঘাতিক অকলশৰীয়া হৈছে মানে মই এনেকুৱা লাগে এই সময়ত আটাইতকৈ দুৰ্বলীয়া গৰাকী আপুনি লাগিছে মানে মই ক'ব এই শব্দটো কৈ ভাল কৰিছোঁ বুলি কৈছোঁ নাজানো মই নালাগে সঁচা কথা কিছু এখন নাই ববি মানে এজন মানুহ দেখিব পৰা নিজৰ আপোন নাইকিয়া গতিকে সেইটো চম্ভালিবলৈ ইমান কঠিন আপুনি মানে মানুহটো মানে কি কওঁ নাখায় এই তাৰপিছত আপুনি জীৱন কেনেকৈ লৈছে নালাগে তাৰপিছত আপুনি জীৱন কেনেকৈ লৈছে মানে কি মানে জীৱন নেকি দুটা সেনাপতি সৰি হয় ন লাইফ মেটাৰ ৰাইট দেউতা আছে বৌ আছে ছোৱালীজনী আছে গৈ থকা জীৱন যে গতিব লাগিব অপশ্যন নাই মাৰত নকওঁ মই নহয় আজিকালি কান্দিয়ে থকা একদম আপুনি সাহসী আপোনাক মই চেলেঞ্জ কৰিছোঁ মই চবতকৈ সাহসী মানুহ চবতকৈ অকলশৰীয়া হয় সেইটো বৰ ডাঙৰ কথা সাহসবোৰ বুজাওঁতে সকলোতে আগুৰি ধৰি মই অনুভৱ কৰোঁ আপুনিতো কেতিয়াবা আহিব থাকে আপুনি দায়িত্ব লৈ থাকে কাইলৈ পৰা থাকোঁ মোৰ নিজৰ ঘৰত থাকোঁ এতিয়া মই ছোৱালীজনী আগত মই কান্দি থাকিব নোৱাৰে বৌৰ আগত নোৱাৰে দেউতাৰ আগত নোৱাৰে মই অকলশৰীয়া হ'লো নহয় মই কাৰো কান্দিম মই কাৰো দুৰ্বল হ'ম দুৰ্বল হ'লে মন যায় কিন্তু স্কোপ নাই অপশ্যন নাই মই কিবা সুধিব যি সুধা বেলেগ কথা সুধিব পাৰে মই চাব লাগিব কিবা মই দাদাক চাই আহোঁ এই যে বিদ্ৰোহী ৰেবেল ইমান বিদ্ৰোহী কেনেকৈ হৈ উঠিল মানুহজন মানে ধৰি লওক শুনিছিলোঁ যেতিয়া তেখেতৰ দীঘল চুলি সেই সময়ত 90 শতিকাত নহয় জানো 90 দশকত সেইখিনি সেই ৰূপটো মই সৰ্বভাৰতীয় পৰ্যায়ত তেনেকুৱা মানে দেখোঁ কোনো চিন্তাৰ তাত বা তেখেতৰ যি ভেশভূষা তেতিয়া কোনোবা এটা দিগন্ত দাৰ চাগে দিন শৰ্মা ক'ৰবাত কৈছিল যে দাদাই যে এইবোৰ কৰে ষ্টাইলবিলাক তেতিয়া কিছু লোকে তাত সেই বস্তুবোৰ খুব বেছি সমালোচনা কৰিছিলে ইয়াক মাৰিম পিটিম এনেকুৱা ধৰণৰ কথা আছিলে বৰ এটা কিবা বেলেগ ওলাবলৈ আহিছে তো এই কথাবিলাকে তেখেতৰতো চিন্তা বহুত আগত গৈ থকা মানুহখিনি সেই সময়ত ধৰিব পৰা নাই কি হৈছে আচলতে কি কৰিব গৈছে নহয় এতিয়াহে ইমান দীঘলীয়াকৈ মানুহ এজনে কেতিয়াবা কি হয় ইমান একাকিত্বত ভোগে যে নিজে যিজন সেইজনে
চাৰেণ্ডাৰ কৰি দিয়ে কিন্তু যদি ইমানখিনি মানুহৰ সমালোচনাই ইমান সকলো শক্তিশালী নহয় কিন্তু দাদা ইমান শক্তিশালী আছিলে তেতিয়াৰ পৰা তেওঁলোকে নতুন মানুহ দেখিলে আৰু একেবাৰে অকণমানি ল'ৰাটোলৈকে আজিকালি জন্ম হোৱাৰ পিছতে মায়াবিনী গাবলৈ শিকিলে আৰু এটা কথা মই কৈছিলোঁ মোৰ ভাইটি ছোৱালীজনী জন্ম হৈছে গম পালোঁ জন্মতে ৰৈ ৰৈ গান লগাই দিছিলে গতিকে অকণমানি পৰাই গতিকে ভাবোঁ তেওঁলোকে শিকাইছে গতিকে সেই যে একাকিত্ব ভুগিছিলে মই ভাবোঁ একাকিত্বটো এটা খুব প্ৰয়োজন সৃষ্টিৰ বাবেও দেই বুজিলে নাই কিন্তু এসময়ত মানুহে বুজিলে কিন্তু বদলি হ'ব কেতিয়াবা শেষ হোৱাৰ পিছত সেইটো আপুনি কওকচোন আপুনি বিদ্ৰোহী কেনেকৈ বিদ্ৰোহী বিদ্ৰোহী বুলি মই নকওঁ বিদ্ৰোহী তেওঁ কেতিয়াও নাছিল মই ভাবোঁ বিদ্ৰোহ কি বিদ্ৰোহ কৰিব তেওঁ আছিল স্পষ্টবাদী আৰু স্বাধীন যেতিয়া মনৰে আছিল স্পষ্টবাদী আৰু নিজে যোনটো সঠিক বুলি ভাবে সেইটো কৰি ভাল পায় ভুলটো দেখিলে স্পষ্টকৈ কৈ দিয়ে যে এইটো ভুল এইটো হ'লে নহ'ব মই ভাবোঁ তেওঁ খুব বেছি স্পষ্টবাদী আছিলে বিদ্ৰোহীকে বিদ্ৰোহী হোৱা হ'লেতো আৰু বেলেগ হ'ল তেওঁৰ সত্তাটো আৰু তেওঁ স্পষ্টবাদী বাদে তেওঁৰ সত্তাটো বেলেগ হৈছে স্পষ্টবাদী আৰু খুব প্ৰগ্ৰেছিভ তেওঁ মানে নতুনৰ লগত আগবাঢ়ি গৈ থাকি ভাল পায় ভৱিষ্যতটো চিন্তা কৰি সিহঁতে কাম কৰিছিলে আৰু প্ৰতিটো কথা স্পষ্টবাদী যদি বেয়া বেয়া সেইটো নালাগে যোনটো ভাল স্পষ্ট কিন্তু এই কথাটো যিটো তেখেতৰ অকণমান আমতকৈ বেলেগ কৰি সহ্য নহয় মানে বেয়া পায় কাৰণ যদি মই এতিয়া তোমাৰ কিবা মই বেয়াকৈ পটককৈ কৰিলোঁ যিটো এইটো মই ভাল পোৱা নাই তাৰ মনটো হৈছে বেয়া লাগিব হয় নাই তেনেকৈ মানুহবিলাকে সেই সঁচাটো একচেপ্ট কৰাটো আমাৰ স্বভাৱ কমি গৈছে দিনে দিনে সত্যটো আমি বেয়া পাওঁ একচেপ্ট কৰিবলৈ সেইটো কাৰণে মানুহবিলাকে তেওঁ সমালোচনা কৰে কিবা কৰে সেইটো তেওঁ গুৰুত্ব নিদিছিলে ইমান এই নিজকে চিধা কথাৰ মানুহ বুলি কয় এই চিধা যিটো আমি পাতিছোঁ চিধা কথা কোৱাৰ বাবেই দাদাৰ ক্ষতি হৈছে নেকি ক্ষতিটো এটা হৈছে সমালোচনাৰ কাৰণে ক্ষতি হৈছে মনত যিমানেই মানুহ ষ্ট্ৰং নহওক ক'ৰবাত ইমানখিনি কৰি থকাৰ পিছত যদি কোনোবা বেয়া শুনে এক ছেকেণ্ডৰ কাৰণে ফ্ৰেকশ্যনৰ ছেকেণ্ডৰ কাৰণে হ'লেও মনটো বেয়া লাগে সেই এটা দুখ কেতিয়াবা লাগে সেই ৰাতি বেছি তেওঁ সেইবোৰ বস্তু কেয়াৰ কৰিছে গুৰুত্ব নিদিছে সেইবোৰ নিজৰ কামটো কৰি গৈছিলে আৰু কৈছিলোঁ যে মোৰ কামটো পিছাই বুজি পাবি পিছাই বুজি পাবি মই কৰি দিছিলোঁ গতিকে তেওঁ নিচাৰে নিজৰ কৰ্তব্য কৰি গৈছিলে তেওঁ দায়িত্ব বুলি ভাবিছিলে যে অসমীয়াৰ কাৰণে অসমৰ কাৰণে কিবা এটা কৰাৰ হয় নাই মানুহৰ চিন্তাবোৰ সলনি কৰা চিন্তাবোৰ সুস্থিৰ কৰা তাৰপিছত মানুহবোৰক প্ৰগ্ৰেছিভ কৰা কাম কৰা ডাঙৰ কথা কাম কৰা পঢ়া সেই বস্তুবোৰ তেওঁ নিজৰ দায়িত্ব বুলি ভাবিছে যে তেওঁ দেখুৱাব লাগিব দেখুৱালে মানুহবোৰ অকণমান সেই দিশে যাব অসমীয়া বেলেগ হোৱা যে বস্তু জানেতো সেইটো কাৰণে এতিয়া তেখেতৰ যিবোৰ উক্তি এতিয়া বানি হৈ গৈছে যিবোৰ কথা চিৰিয়াছ মানুহে খুব তেখেতে কোৱাৰ ৱেটো তেনেকুৱা যে চাগে লাইভ এটা কথা এটা কৈ দিয়ে এটা গান গোৱাৰ আগত কৈ দিয়ে সেই কথাখিনি এতিয়া বানি গৈছে কিন্তু তেতিয়া নহয় মই আপোনাৰ পৰা এটা প্ৰশ্ন জানিব বিচাৰিছোঁ উত্তৰ যে বহু ক্ষেত্ৰত তেখেতে সেই কথাবোৰ যেতিয়া সমালোচনাৰ সন্মুখীন হৈছে দুই এটা কথা সঁচা কথা আমি যিহেতু প্ৰকৃত অনুৰাগী সদায় দাদাৰ সদায় ভালটো আমি কামনা কৰোঁ কিছুমান শব্দ যেনেকৈ দাদাই ঘেণ্টা বুলি কয় সেই কিছুমান আৰু এটা কথা আছিলে কৈ দিয়ে যিখিনি সঁচাকৈ তেখেতে নিজেও কেতিয়াবা হয়তো ভাবে তেখেতে সমালোচনাখিনি খুব ধুনীয়াকৈ লয় ক'ৰবাত তেওঁ এটা লিখিছিলে কিবা কিতাপ এখনৰ তেখেতৰ আখৰেৰে সেই সমালোচনাখিনি সদায় পজিটিভলি লৈ চেষ্টা কৰোঁ বস্তুবোৰ আকৌ চিজি লগাবলৈ আপোনাৰ লগত যিখিনি কনভাৰ্চেশ্যন হয় ফোনত কিবা এই এনেকুৱা ঘটনা এটা হোৱাৰ পিছত যেতিয়া হৈছে লাগে আপোনাৰ পৰা কিবা এটা ফোন যায় নে দাদা এইটো থাকে এই পৰামৰ্শখিনি একদম যায় ফোন যেতিয়া মই বেছিভাগ তাৰ দাদাৰ সমালোচনাবিলাক ছ'চিয়েল মিডিয়াতে আহিলে বা বৌয়ে ক'লে বৌ বিৰাট চিন্তা কৰে কথা মানে বৌ দাদাৰ ইমেজলৈ খুব কনচিয়াছ দাদা কনচিয়াছ নহয় যে চেষ্টা কৰে তাৰপিছত তেতিয়া লগে লগে এটা ফোন যায় বা আমি ঘৰতে লগ কৰি হ'লেও কথাটো তেতিয়া সেই কথাটো হাঁহিলে পৰিৱৰ্তিত হৈ যায় তাৰমানে এনেকুৱা কেলে কৰিলে হাঁহিব আৰু হাঁহিব এনেকুৱা কাৰণে এনেকুৱা হ'ল নহয় তাৰপিছত যে ইমান গণ্ডগোল হ'ব নাছিলোঁ এনেকুৱা ধৰণৰ কথাবোৰ হাঁহিয়ে পাতি আৰু এটা কথা মই জানো যে মই দাদাই যেতিয়াই যিটো কয় যেনেকুৱা ধৰণে কয় এনেই নকয় তাৰ পিছত কিবা এটা খুব ডাঙৰ যুক্তি থাকে কিবা যুক্তি বা কাৰণ নোহোৱাকৈ তেওঁ কোনো কথা নকয় কোনো ব্যৱহাৰো নকৰে হি ৱাজ ভেৰি ইণ্টেলিজেণ্ট ইমান ইণ্টেলিজেণ্ট পাৰ্চন আৰু ইমান শুদ্ধকৈ ভাবিব জানে যে আমি সেইখিনি পাবলৈ সময় লাগে গতিকে মই সেইটো এটা আচলতে কেলে কৰিলোঁ মই সেই কথাটোৱে সোধোঁ তই এইটো কথা কেলে কৰিলি এইটো কাম কেলে কৰিলি সেই কাৰণটোকে সোধোঁ মই এইটো নকৰিবি বুলি মই কেতিয়াও নকওঁ এইবাৰ এইটো কাৰণটো কিয় এটা আছে মাজত কিবা এটা নোহোৱা হয়তো তাৰ এক্সপ্ৰেশ্যনটো বেলেগ ধৰণৰ হয় কেতিয়াবা খুব সুস্থিৰকৈ কৰিলে কেতিয়াবা হুলস্থুলীয়াকৈ কৰিলে আৰু সেইটো ডিপেণ্ড কৰে সেই জেগাটোৰ ঘৰত সেই অডিয়েঞ্চখিনিৰ ওপৰত সদায় তেওঁ মানে দাদাই সেই অডিয়েঞ্চখিনি কানেক্ট কৰিবলৈ সদায় চেষ্টা কৰে মানে গতিকে তেওঁৰ সেই এক্সপ্ৰেশ্যনটো জেগা ভেদে কাৰণ ভেদে বেলেগ কথাটো উন্মোচিত হয় এই কথা দাদাই এটা কৈছিল আৰু আটাইতকৈ ডাঙৰ কথা মই এখন অনুষ্ঠানত আছিলোঁ য'ত দাদাই গামোচা এখন উলিয়াইছিল তাই মই এগ্ৰি কৰিছিলোঁ তাত আচলতে কথাটো আমাৰ সেইখিনি তেখেতসকলক আৰু যিটো বিহুৰ অনুষ্ঠান আছিল সেইখন এপ্ৰিল মে গতিকে গৰমতে ভাবিছোঁ যিখন অনুষ্ঠান তেখেত সেইখন সি থাকোঁতে তেখেতে মুচিয়াৰ লগে লগে দুখ পালে নাখালে আৰু খুব পালে নদিয়াই দিলে মোৰটো সিমান ভয় লাগিছে এটা মই নিজে খাটি কিন্তু সেই কথাটোৰ পৰা কনচিয়াছ আছিল মানুহ আমি মিলৰ গামোচা নিদিওঁ বোৱা আমাৰ শিপিনীয়ে বোৱা গামোচা দিব লাগে সেইটোৱে ৰাস্তাৰ আন্দোলনটো নহয় তেওঁ বিদ্ৰোহটো সেইকাৰণে বিদ্ৰোহী এইবোৰ কথা মোৰ ফালৰ পৰা মোৰ দৃষ্টিভংগীত নিজক তেওঁ নিজে সদায় ৰেবেল বুলি কয় আৰু এই যে সূতা বগালে সেইটোতো সেয়া আৰু আমাৰ সেইবোৰে বাৰু এতিয়া আমি ইমান পাইছোঁ কথাবিলাক যে নহওক আমি মাজভাগলৈ ঠিক মাজভাগৰ আচল অনুষ্ঠানটো দেই মই এষাৰ কথা জানিব বিচাৰোঁ সেই যিটো কালিকা লগা দিন সেই দিনটোৰ গোটেই খবৰটোৰ আপোনালৈ কাৰ পৰা আহিছিল সেই দিনটো আচলতে মই সেইটো দিনতে আছোঁ বাৰু তাৰ পৰা আগবাঢ়িব পৰা নাই যদিও মানুহে কৈছে নতুন বছৰ আহিলে নতুন বছৰ নাই ন্যায় বিচাৰ যিদিনা হ'ব সেইদিনাহে নতুন বছৰ আৰম্ভ হ'ব মোৰ কাৰণে সেইদিনা মই ইউনিভাৰ্চিটিত আছিলোঁ ক্লাছ কৰি তাৰপিছত বৌয়ে মোক দুপৰীয়া ফোন কৰিলে মই আমাৰ লাঞ্চ ব্ৰেক চলি আছে মই অলপ দেৰিকৈ মই কৰিম লাঞ্চ ভোক লগা নাই বুলি কিবা কাম কৰি আছিলোঁ তাই ফোন কৰিলে ফোন কৰি পূৰা কান্দিছে তাই কৈছে মমন গলিৰ আকৌ চিজাৰ এটেক হ'ল ছিংগাপুৰত পানীত হৈছে এবাৰ তুমি আহিব পাৰিবা নেকি বোলো মই এতিয়াই গৈ আছোঁ এইবাৰ চিৰিয়াছ এনেকৈ ক'লে ডেটা আনিব 1:15 এনেকুৱা সময়তো তাৰপিছত মই বোলো মই এতিয়াই গৈ আছোঁ মই লগে লগে ডিপাৰ্টমেণ্টত খবৰ দিম মই কেনেকৈ ড্ৰাইভ কৰি মই কাহিনী পৰা আহিছোঁ সেইদিনা মই নিজে নাজানো মানে ইমান বেয়া ড্ৰাইভিং চাগে মই গাড়ী শিকোঁতেও কৰা নাছিলোঁ তাৰমানে ইমান ৰাছ ড্ৰাইভিং কৰি আহি মই ঘৰ পাইছোঁ ঘৰ পাই দেউতাকটো একো পোৱা নাই তেতিয়ালৈকে বৌয়ে কনষ্টেণ্ট ফোন লগাই আছে ছিংগাপুৰলৈ মই আহি লগাই আছোঁ পোৱা নাই কাকো পোৱা নাই ফোনত কোনো উঠোৱা নাই কিবা কিবিকৈ আমি খবৰটো পালোঁ আৰু অলপ দেৰিকৈ আমি পাইছোঁ খবৰটো আমাতকৈ আগতে মিডিয়াই পাইছে আমাতকৈ আগতে অন্য মানুহবোৰে পাইছে আমি চবতকৈ দেৰিকৈ বৌয়ে মই খবৰ পাইছোঁ পাই পেলাই
আমাক জনাতেই দেৰি মানে কৰিছে এনেকুৱা হ'ব পাৰে নেকি কাৰণ আমি প্ৰথমতে সেই সময়ত টিভিও চোৱা নাই মোবাইলো চোৱা নাই আমি কনষ্টেণ্ট ফোনত আছোঁ আৰু আমাক কেনেকৈ ক'ব হয়তো আমাক খবৰ দিয়া মানুহখিনিৰ কাৰণে সেইটো এটা প্ৰিপেৰেশ্যনৰ দৰকাৰ হৈছে সেইটোও হ'ব পাৰে যেতিয়া কৈছে আমাক তেতিয়া মইতো চিঞৰ মাৰি দিছোঁ কিন্তু বৌয়ে তাৰ পিছতো 2 ঘণ্টা সময়লৈকে তেওঁ ভাবি আছে বা ভেণ্টিলেশ্যনত ৰাখা প্ৰে কৰি আছে কৈছে যে সি এটা উশাহ ল'লে সি ঘূৰি আহিব তেওঁ বিশ্বাসে কৰা নাছিলে কৰা নাই তাৰমানে মই বুজি পালোঁ কথাটো মই তাৰপিছত নিজক অকণমান খুচৰি কৰি মই লগে লগে দেউতাক বুজাইছোঁ মানে মোৰ চিঞৰটো সি দেউতাক ওলাই ল'ব দেউতাক মোৰ চকীখনত বহোৱাই মই দেউতাক ক'লোঁ কথাটো যে বাপু এনেকুৱা কথাটো হ'ল মানে মই নিজেও ঘৰত মই কি ক'লোঁ কিন্তু মই একদম ক্লিয়াৰলি কৈছোঁ দেউতাক কাৰণ মই সেই সময়ত যদি মই নক'লোহেঁতেন মই পিছত ক'ব নোৱাৰিলোহেঁতেন দেউতা মানে থৰ হৈ গৈছে কি হৈছে বুজাৰ তেওঁৰ এলজেমাৰ আছে এনেকুৱা বস্তুবোৰ বুজিবলৈ অলপ টাইম লাগে তেওঁ থৰ হৈ বহি আছে কি হৈছে মানে কি ক'ব মানে বস্তুটো তেওঁ জঠৰ হৈ বহি গ'ল মই তাক হাত কৰি পেলাই মৰম কৰি দিছোঁ তেওঁ স্থিৰ নোহোৱালৈকে তেওঁক কোপানী ওলোৱালৈকে মই আছোঁ লগত তাৰপিছত দেউতাক ৰুমত সোমাই দিছোঁ ক'লোঁ যে দাদাক আনিবলৈ চেষ্টা কৰি আছে লৈ আহিব এই যে ফোনবোৰ কৰিছিলে বৌয়ে ভিডিঅ' কলত মই অহাৰ আগতে বৌয়ে ভিডিঅ' কল কৰিছে ভিডিঅ' কলত কথাই দেখিলে দাদাক চিপিয়াৰি থকা হস্পিটেলত না তেতিয়াহে গম পাইছে যে তাহাঁতি ইহঁতত সাগৰলৈ গৈছে বৌয়ে চিঞৰ মাৰিছে সাগৰলৈ কিয় গ'লি তহঁতি বৌয়ে ভাবিছিলে হোটেলৰে চুইমিং পুলত চুইমিং কৰি থাকোঁতে চিজাৰ এটেক হ'ল সেইকাৰণে কৈ আছে যে ডক্টৰ নাই নেকি ওচৰত হস্পিটেল এম্বুলেঞ্চ আন ভিডিঅ' কলত ইমান বস্তু ভিডিঅ' কল কেই ছেকেণ্ড মান বেছি নহয় তাৰপিছত কাটি দিলে তাহাঁতি গম পাই পেলাই ভিডিঅ' কল তালে কৈছিলে খালি কৰিছিলে তাই চিদ্ধাৰ্থই কৰিছিলে ইমান দেৰি সময় সেই সময়ত চিদ্ধাৰ্থই কৈছে সি ক'ব পৰা নাই অভিমন্যুনে কোনে অভিমন্যু কিবা হাতত দিলে এই মই সেইজন মানুহ বুলি গণ্য নকৰোঁ মই ব্ৰিড বুলিয়ে তেওঁলোকক কওঁ জীৱ জন্তুকেও নিকৃষ্ট জীৱ জন্তু বহুত ওপৰত তো দিলে ফোনটো সি কথা ক'ব পৰা নাই কাৰণে তেওঁ ক'লে তেতিয়াহে বৌয়ে মানে গম পাইছে যে ইহঁতত সাগৰলৈ গৈছে সাগৰৰ পানীত তেতিয়া আমি চিজাৰটি কৈছে বুলি ভাবি আছোঁ পিছলেহে ষ্টৰিজ বেলেগ বেলেগ হৈছে পিছতহে আমি সঁচা কথাটো এতিয়ালৈকেও আমি সেই মুহূৰ্তত গম নাপালোঁ আজি আপুনি ইয়ালৈ আহোঁতে এটা পোষ্ট দিছে জুবিন গাৰ্গে ন্যায় পাবনে সেই বস্তুটো কিয় আহিছে মনলৈ মনলৈ যোৱাকালি যোনটো আমি দেখিছোঁ পৰ্টত বৌ গৈছে ল'ৰাৰ লগত মই যাব পৰা নাছিলোঁ পিছত আপডেটখিনি দেখিছোঁ লৈছোঁ যে এই হত্যাকাৰী বুলি মই ক'ম কাৰণ এছ আই টি তদন্তটো হত্যাকাৰী বুলি দিছে মাননীয় মুখ্যমন্ত্ৰীয়েও এছেম্বলিত সজোৰে কৈছে হয় নাই আমি হত্যাকাৰী বুলিয়ে ধৰিম এই হত্যাকাৰীকেইজনে যদি সুপ্ৰিম কোৰ্টৰ ইমান ষ্ট্ৰং এডভকেটছ লৈছে তেওঁলোকৰ টীমৰ সৈতে হয় নাই তেওঁলোকে নিজক ডিফেণ্ড কৰিবলৈ ইমান ডাঙৰ ছাপোৰ্ট পাইছে আমি দাদাৰ কাৰণে এতিয়ালৈকে সেই ষ্ট্ৰং ছাপোৰ্টটো পোৱা নাই ৱেজ আমিহে পাব লাগিছিল বাৰু এতিয়া CM কৈছে তেতিয়া এনাউন্সমেণ্ট এটা ভাল কাম কৰিছে যে ভাল পাব্লিক প্ৰচিকিউটৰ এটা টীম বনাই দিম বুলি কৈছে সোনকালে সেইটো এনাউন্সমেণ্ট দিব চৰকাৰে এটা টীম বনাই দিম বুলি কৈছে তাৰপিছত ফাৰ্ষ্ট ডে টু ডে স্পেচিয়েল জাজৰ বেঞ্চৰ কথাও কৈছে হাইকোৰ্টে বিল কৰা কথা সেইখিনি পজিটিভ কথা কৈছে কিন্তু সেইখিনি অতি সোনকালে কিমান সোনকালে কাৰ্যকৰী কৰিব লাগিব নহ'লে কিন্তু ন্যায় পোৱাটো এটা ডাঙৰ কুৱেশ্যন মাৰ্ক হ'ব কাৰণ পাব্লিক প্ৰচিকিউটৰজন এজন বয়সস্থ মানুহ যোনজনে কেছটো দাদাৰ কেছটো আমাৰ কেছটো তেওঁ প্ৰেজেণ্ট কৰি আছে হয় নাই বয়সস্থ মানুহ তেওঁৰ এছিষ্টেণ্ট নাই এজন এছিষ্টেণ্ট আমি দিছোঁ যাতে সহায় কৰিবলৈ বোলে এইটো পইণ্ট এখন কাগজ আনি দিবলৈ সেইটো অৱস্থা আমি কেনেকৈ নাই আশা কৰিম জুবিন গাৰ্গৰ ন্যায় মই দেখিছোঁ বস্তু যে যেতিয়া পাব্লিক প্ৰচিকিউটৰে কোৰ্টত কেছটো প্ৰেজেণ্ট কৰে জাজৰ আগত তেওঁ কি বুলি প্ৰেজেণ্ট কৰে ক্ৰিমিনেল কেছৰ এটা তেওঁলোকৰ ধৰণ থাকে ৰাজ্যখন দাদাৰ কেছটো জুবিন ভাৰ্চেছ একিউজ কিনি না নকয় কয় ষ্টেট অফ আছাম ভাৰ্চেছ একিউজ একিউজ শান্তনু মহন্ত সিদ্ধাৰ্থ শৰ্মা শেখৰ গোস্বামী অমিত প্ৰভা মহন্ত এটচেট্ৰা এতিয়া সেই একিউজকেইজন যোনখিনি হত্যাকাৰী বুলি চিনাক্ত কৰা হৈছে অলৰেডি সেই মানুহখিনিতো বেলেগ বেলেগ কিছুমানে কৰিছে কিছুমানে কৰিব ডাঙৰ ডাঙৰ তেওঁলোকৰ সেনাল বনাই লৈছে আমাৰ প্ৰিপাৰেশ্যন কি আমাৰ ফালে কিমান ষ্ট্ৰং আমাৰ সেনাখিনি আমাৰ পাব্লিক প্ৰচিকিউটৰটো ইমানেই শক্তিশালী হ'ব লাগিব যাতে সেই 6-7জন অভিযুক্তৰ প্ৰতিজন অভিযুক্তৰ এডভকেটৰ টীমৰ লগত তেওঁলোকে ডিল কৰিব পাৰে হয় সিমান শক্তিশালী হ'ব লাগিব এতিয়া দাদা জুবিন গাৰ্গ যদিও আমাৰ দাদা মোৰ দাদা আমাৰ ঘৰৰ মানুহ আমি আমাৰ হয়তো কাৰণে তেওঁ দেশৰ তেওঁ অসমৰ সেইকাৰণে এই গোটেই তদন্ত হওক দাদাৰ কথা কেছটো হওক গোটেইখিনি চৰকাৰে কৰি আছে আমি ঘৰৰ পৰা কৰিব লগা হোৱা নাই আৰু তেওঁ দেশৰ সম্পত্তি দায়িত্ব চৰকাৰৰ দেশৰ গতিকে তেওঁলোকে সেইখিনি কৰি আছে কিন্তু এই ক্ষেত্ৰত খুব ষ্ট্ৰং হ'বৰ হৈ গৈছে অলৰেডি বা আপোনালোকে বা বৌয়ে ডিৰেক্টলিয়ে হওক বা কেনেকৈ আমাৰ চৰকাৰখনৰ লগত যোগাযোগ ৰাখিছে নেকি বা আমাৰ চিএম ছাৰৰ লগত নিজে কথা বতৰা হৈছে নে কিন্তু তেওঁ সেই ছেপ্টেম্বৰ মাহতে তেওঁ আমাৰ ওচৰলৈ আহিছে দুবাৰকৈ আহি আমাৰ লগত কথা পাতিছে দাদাক ছিংগাপুৰ অনাৰ আগত যেনে আহিছিল তেনেকৈ কি বন্দোবস্ত কৰিছে আমাক জনাইছে আৰু কিন্তু তেওঁৰ অফিচাৰখিনি আমাক কমিউনিকেট কৰি আছে হয় একদম নিজৰ ভাতৃ হিচাপে সেইদিন পুৰা কৰিছে তাৰপিছত গোটেই কামখিনি হৈ যোৱাৰ পিছত এদিন আহি বহিছে আমাৰ লগত 1 ঘণ্টা 45 মিনিটছ এবাউট বহিছে অকল এইখিনি কথা আমাক কৈছে যে কি আমাক খবৰ লৈছে দাদাৰ কথাখিনি অলপ সিমানেই তাৰপিছত আমি তেওঁক তেনেকৈ লগ কৰা নাই কাৰণ তেনেকৈ নোৱাৰোঁ হয় আৰু এই গোটেই কেছটো তাৰমানে গভৰ্ণমেণ্টৰ ফালৰ পৰা কৰি আছে টীম আছে তেওঁলোকৰ SIT টীম আছে তেওঁলোকে যেতিয়া আমাক দৰকাৰ হয় আমাক ষ্টেটমেণ্ট ল'বলৈ বা আমাৰ কিবা যদি ডকুমেণ্ট লাগে ফোন কৰি আহে বা কেতিয়াবা আমাক মাতিলে সিমানেই তাৰপৰা আমি যদি কিবা এপিল কৰোঁ আমি সদায় ছ'চিয়েল মিডিয়াতে এপিল কৰিছোঁ এতিয়া যিটো আপোনালোকে প্ৰবাসী অসমীয়াসকল আছিলে তেওঁলোকক যিহেতু এজনে দুজন আহিছে নিশ্চয় আহি দুটা কথা কৈছে তাকো হাঁহি হাঁহি কৈ থৈ গৈছে আমি দেখিছোঁ সেই কথাটো সন্দৰ্ভত আপোনালোকে এই মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কাণত পৰাকৈ টিমটোৰ লগত যোগাযোগ কৰিছে যিটো অসমীয়া চিঞৰি আছে যে তেওঁলোকে আহিব লাগে এইটো নহয় আমি তেওঁলোকক হত্যাকাৰী বুলি সেইটো নহয় কাৰণ সেই ঘটনা আছে কাৰণ সেই ঘটনাটোৱে আমি বেলেগ প্ৰমাণ বিচাৰিব নালাগে সেই ভিডিঅ'টাই নিজেই প্ৰমাণ তাৰপিছত তেওঁলোকে আগৰ পিছৰ কিবা যদি আগতে প্লেনিং হৈছিলে জুবিন গাৰ্গক লৈ জীৱনৰ খেলাৰ কথা সেই হয়তো নাজানিব পাৰে কিন্তু সেই তেওঁলোকৰ এই কথাটোৰ লগত আপোনালোকে কথা পাতিছেনে আমি যেতিয়া আমি এফআইআৰ দিছোঁ আমি সেইটো ওপৰত উল্লেখ কৰি দিছোঁ যে ইহঁতত প্ৰেজেণ্ট প্ৰতিজন মানুহ একিউজ হয় আমাৰ কাৰণে তাৰপিছত তেওঁলোকো অদ্ভুত মানুহ ছিংগাপুৰত থকা মানে SIT পৰা কিমানবাৰ মাতিছে নাহে CM নিজে কৈছে আহিবলৈ তাৰপিছত নাহে লাষ্টত আহিলে 3জনমান আহিলে মছবুতি আহি পেলাই আকৌ গুচি গ'ল ষ্টেটমেণ্ট দি আৰু ডিজিজন ছিংগাপুৰ গৈ মছবুতি লৈছে এজনটো আহিলে মই সেইটোৱে কৈছোঁ ইমান হাঁহি কৈছে মই ইমান শ্ৰদ্ধা কেনেকৈ তোমাৰ চকুৰ আগত এজন মানুহ ডুবি গৈছে হয় নাই বোকাই গৈছে
তাৰ সেই কথাটো তুমি ইমান বেয়াকৈ হাঁহিব পাৰা হহাটো বহুত পিছত আহে মনত এটা কথা কৈছোঁ এজন এতিয়াতো বিভিন্ন নিতো যদি কোনোবা আমিও ক'ৰবাত এটা গ্ৰুপৰ মাজত ফুৰিবলৈ যাওঁ তাত কিবা এটা ঘটনা যদি অপৰজনৰ হয় সেই ঘটনাটো আমি যিমান বাৰ কি হৈছে বিৱৰণ দিবলৈ চেষ্টা কৰোঁ ভয়ে দুখে যিয়ে নহওক সঁচা নহয় জানো এই বস্তুটো আঁতৰিছে কিয় সেই আঁতৰত ভাবিনে কিবা ডেফিনেটলি আমি দিল্লীত দেখিছোঁ এইকেইজন মানুহ আছে হয় নাই আৰু তুমি 15-16জন মানুহৰ চকুৰ আগত এজন মানুহ নাইকিয়া হৈ গ'ল যাওঁতে উশাহটো লৈছে গ'লেতো উশাহ নাই কেনেকৈ হ'ব পাৰে এজনৰ মনতো নাহিলে যে মানুহজন বচাওঁ মই এটা কথা কওঁ সেইদিনা জুবিন গাৰ্গ নহয় জুবিন গাৰ্গ যেনিবা তেওঁ ইফালে আছে বেলেগ এজন তেওঁ তাত থকা এই মানুহ যদি তেনেকৈ চকুৰ আগত ডুবি গ'লহেঁতেন জুবিন গাৰ্গে কিন্তু নিজৰ জীৱনটো চিন্তা নকৰি পানীত ডুবি হ'লেও জাপ মাৰি সেই মানুহজন বচাই আনিলেহেঁতেন তেওঁ মৰিব লাগিছিল জুবিন গাৰ্গ হৈছে তেনেকুৱা সেই মানুহকেইটা আৰু চেতনা কাৰণ মন নগ'লে যে গৈ পেলাই বচাই আনো মানুহজন সেই সময়খিনি হ'ল কি এই কথাটো আমাক এতিয়ালৈকে কোৱা নাই ভিডিঅ'টো দেখুৱাইছে যে দাদা চুইমিং কৰি গৈ আছে সিমানতে শেষ লাষ্টৰ ভিডিঅ'টো আমি দেখা নাই তাৰ পিছত কি হ'ল কিমান সময় হ'ল কি হ'ল এই কথাটো আমি গম নাপালোঁ এতিয়ালৈকে পোৱা নাই এজনো মোক কোৱা নাই গোটেইবোৰ দুখী সেইকাৰণে গোটেইবোৰ দুখী এই ভিডিঅ'বিলাক অমিত প্ৰভাৰ ফোনত হৈছিলে তাৰপিছত কোনোবা এজন বিশেষ ব্যক্তিক অমিত প্ৰভাই দিছিলে আৰু তেওঁ মিডিয়ালে নিজৰ চেনেল আছে চেনেল আছে গতিকে তেখেতৰ হেৰিটো লৈছে নেকি হেৰিয়ে চাইডিয়ে মাতিছিলে বুলি শুনিছিলোঁ মই কিন্তু সেইজন মানুহক ইমান ফ্ৰী হেণ্ডেডলি কিয় ঘূৰি ফুৰিবলৈ দিছিলে মই বুজি পোৱা নাই কাৰণ তেওঁ ভিডিঅ'কেইটা ল'লে অমৃত প্ৰভাৰ পৰা ঠিক আছে লৈ পেলাই তেওঁ নিজৰ চেনেলত কেনেকুৱা ধৰণে ৰিলিজ কৰিছে সেইটো আমাতকৈ বাকী ৰাইজে বেছি ভালকৈ জানিব কাৰণ সেইখিনি আমি টিভি চোৱা নাই আমি যি গম পাইছোঁ বেলেগৰ পৰা গম পাইছোঁ বিভিন্ন ষ্টৰিজ মই জনামতে বিভিন্ন ষ্টৰিজ কিবা স্কুবা ডাইভিং বুলি এটা ফটো বুলি উলিয়ালে তাৰপিছত তোমাৰ কিবা পেৰাগ্লাইডিং বুলি পেলাই উলিয়ালে লাষ্টতহে সিহঁতৰ কথাখিনি ষ্টৰিটো দিছে মই বুজি নাপালোঁ এইটো কি কৰিলে তাৰমানে এইটো কি তেওঁ এইটো জুবিন গাৰ্গৰ মৃত্যুৰ লগত তেওঁ কি ৱেব চিৰিজ বনালে নে কি কৰিলে তাৰমানে ছাছপেন্স ৰাখি ৰাখি ক্লাইমেক্সটো লাষ্টত দেখুৱাইছে কি কৰিলে তাৰমানে এই প্ৰশ্নখিনি আইচিন খাবলৈ বুলি নহয় এই প্ৰশ্নখিনি এইটো আমাৰ প্ৰশ্ন এনেও যিহেতু মোৰ মেছেঞ্জাৰত মোৰ পেজতে হওক বা ইনবক্সত বহুত আহে আপোনালোকে তেনেকুৱা যিহেতু উঠাব হৈ থাকে তেনেকুৱা সুধিব চাইছে বাইদেউ গতিকে এইটো এনেকুৱা নহয় যে মোৰ জানিব মন আছে আমাৰ জানিব মন আছে প্ৰথম কথা আপুনি সেইখিনি যদি পাইছে থাৰ্ড ডে প্ৰেছ মিট দি কথাটো কৈছে হয় নাই প্ৰেছ মিট দিয়াৰ আগত জুবিন গাৰ্গৰ ৱাইফ গৰিমা গাৰ্গক খুব ভালকৈ চিনি পায় হয়নে গৰিমা গাৰ্গক কিয় এবাৰো নক'লে যে গৰিমা এইখিনি ভিডিঅ' এইখিনি সঁচা কথা তোমাক মই দিছোঁ তুমি পুলিচক দিয়া কি কৰা মই তোমাৰ লগত আছোঁ এই কথাষাৰ ক'বলৈ তেওঁ সাহস নাছিলে নে তেওঁ বিজনেছ মাইণ্ডত সেইটো কৰিবলৈ নিদিয়ে সেইটো মোৰ আনচাৰ লাগে মোক এজন যদি সঁচা মানুহ হয় তেওঁ সেই ভিডিঅ'খিনি গৰিমা গাৰ্গক দিলেহেঁতেন ঘৰলৈ আহি এইখিনি চোৱা মোৰ ওচৰত আছে বোলা আমি পুলিচক দিওঁগৈ মই তোমাৰ লগত আছোঁ যদি জুবিন গাৰ্গৰ বন্ধু বুলি জহাই ফুৰে তেওঁ তেতিয়াহে বন্ধু হ'লেহেঁতেন এইবোৰ বন্ধু নহয় মুখা পিনা মানুহ চব নিজৰ স্বাৰ্থ এই তোমাৰ পডকাষ্ট কাৰণে মই নামটো কোৱা নাই চবেই নামটো জানিব কৰিব পাৰোঁ তেওঁ চেনেলৰ পৰা তাৰপিছত আহিছে আমাক বাইক ল'বলৈ মই কৈছোঁ এইজন মানুহৰ চেনেলত মই বাইক নিদিওঁ বয়ো নিদিয়ে তেখেত আপোনালোকৰ শ্ৰাদ্ধলৈ আহিছে হয়তো মই দেখা যেন পাইছিলোঁ কোনোবা এটা হেৰিয়াত শ্ৰাদ্ধলৈ নহয় আগতে আহিছে আৰু তেওঁ অহাৰ লগে লগে ৰাস্তাই এৰিছে মানুহে মোৰ বিৰাট খং উঠিছে দূৰত আছোঁ বেলেগ মানুহৰ লগত গোটেই মানুহজন ৰাস্তাই এৰিছে মই আহি নাপালোঁ এজালটো পাৰিবলৈ তলত যাবলৈ গুচি গ'ল মই ভাবোঁ এই কথাবোৰ যিহেতু আমি উত্তৰবিলাক বিচাৰি পোৱা নাই উত্তৰটো আনিবলৈ আমি যদি মানুহজনক পাওঁ আপোনালোকে মই সন্মুখীন হৈ প্ৰশ্নটো সোধা হৈছে যে শেষৰ ভিডিঅ'ত কি হ'ল আপুনি এতিয়া আমি নুসুধোঁ এতিয়া তেওঁ কোৰ্টলৈ আহিব কোৰ্টত ক'ব স্পষ্ট কাৰণ অলৰেডি তদন্ত হৈ গৈছে বস্তু দি দিয়া গৈছে এতিয়া তেওঁলোকে নিজৰ মানে স্বীকাৰোক্তি দিয়াৰ আমাৰ আগত মোৰ আগত তেওঁলোকৰ স্বীকাৰোক্তি দিয়াৰ সময় পৰি গৈছে আমাৰ চকুত তেওঁলোক দোষী হৈ গৈছে আমি বুজি গৈছোঁ এতিয়া আমি তেওঁলোকৰ স্বীকাৰোক্তি আমাৰ আগত নলওঁ তেওঁলোক কোৰ্টলৈ আহিব কোৰ্টত ক'ব যি ক'ব আপুনি ভাবে মই নাজানো গোটেইখিনি আছে যদি থাকিবতো লাগিব সেইটো আমি কোনো নাই দেখা এতিয়ালৈকে সেইটো গম নাপাওঁ কি কাহিনী কি ধৰণে হৈছে এতিয়ালৈকে আমি বুজি পোৱা নাই আমি এতিয়া অন্ধকাৰত আছোঁ এতিয়া ন্যায়ালয়ত আছে গোটেই কথাখিনি আমি আস্থা ৰাখিছোঁ ন্যায়ালয়ৰ ওপৰত যে কোৰ্টে ডিচাইড কৰিব এতিয়া যি কথা হ'ব কোৰ্টত আপুনি যিহেতু এই মানুহখিনিৰ লগত বহুত বেছি আপোনাৰ উঠা হোৱা নাছিলে কাৰণ জুবিন গাৰ্গৰ এটা আগৰ সময়ৰ এটা বেলেগ ধৰণৰ বন্ধুবৰ্গৰ পৰিয়াল আছিলে এতিয়া বেলেগ হ'ল আৰু অলপতে মানসৰ বিনামূলীয়া যেতিয়া আহিছিলে তেখেতে কৈছিলে যে আগৰ মেনেজমেণ্টে জুবিন গাৰ্গক প্ৰসাৰিত হোৱাত মানে তেখেতৰ অৰাটো মানে সহায় কৰিছিলে এতিয়ালৈ সেই মেনেজমেণ্টটো তেওঁ মানে দোষাৰোপ কৰে যে নহয় এই মানুহখিনি এই যিখিনি নতুন মানুহ একদম সিদ্ধাৰ্থ শৰ্মাই হওক তেখেতৰ খুব বন্ধু শ্যামকানু মহন্ত একেবাৰে ৰঙালীত মোৰ প্ৰাণ কিবা এটা কৈছিলে দেই হেৰিয়াত কৈছিলে ষ্টেজত দিয়ে নহওক তাৰপিছত বাকী মিউজিচিয়ান শেষত জ্যোতি গোস্বামী উদীয়মান ডেকা অমৃত প্ৰভা মহন্ত আৰু একেবাৰে শেষত মোৰ এটা প্ৰশ্ন থাকিব সন্দীপন গাৰ্গক লৈও তো গতিকে সেই মানুহখিনিক আপুনি পাইছিলে নাই সেই মানুহখিনি মোৰ লগত খুব ফৰ্মেলি হাই হেল্ল' এই বাকী কেইজনটো আৰু শামদান মহন্ত হওক সঞ্জীৱ নাৰায়ণ হওক এইবিলাক মই চিনি নাপাওঁ মই সেইটো লাইনত নহয় মই শিক্ষক মানুহ মোৰ একাডেমিক লাইনৰ লগত ডিলিংছ হয় নাই আৰু এই মানুহখিনি দাদাৰ মানে প্ৰফেচনেল লাইফত দুটা ভাগত ভগাব পাৰোঁ প্ৰথম ভাগৰখিনি খুব ক্ল'জ আছিলে আমাৰ 2000 আই থিংক 2010লৈকে মই যোনখিনি আছিলে সেই মানুহখিনি 10ৰ আগলৈকে যোনটো আছিল সেই মানুহখিনি আমি ঘৰুৱাভাৱে জানো হয় নাই সেই গোটেইখিনি মই চিনি পাওঁ বা আমাৰ ঘৰুৱা সম্পৰ্ক হয় তই মই মাতে মোক মন বুলি মাতে মই জানো যে এই মানুহখিনি এইটো কাম কৰে তেনেকুৱা ইয়াৰ পিছৰ যোনটো ফেজ সেই বস্তু সেই মানুহখিনিৰ লগত তেনেকুৱা সম্পৰ্ক নাই মই যেতিয়া দাদাৰ প্ৰব্লেমত যাওঁ তেতিয়া তেওঁৰ সেই বাদ্যযন্ত্ৰী নতুন দুটা ছিংগাৰখিনি খাই লওঁ কিন্তু তাৰ মাজত যিকেইজন পুৰণা বাদ্যযন্ত্ৰী যেনেকৈ পাটদা ৰাজদা সেইবিলাক সদায় আমাৰ ঘৰুৱা মানুহ তেওঁলোকৰ সৰুৰ পৰা পাইছোঁ সেইকেইজনৰ কথা মানে ঘৰুৱা ভাগটো বাকীখিনি চকুৰে বা এনেই মাতিলোঁ এনেকুৱা তাতকৈ বেছি মই খুব চিনি নাপাওঁ মই নাজানো তাতকৈ প্ৰফেচনেল মানুহ আপোনাৰ ব্যক্তিগত হিচাপে আপুনি আৰম্ভণি উল্লেখ কৰিছে দাদাৰ লগত আপুনি নোহোৱাৰ মূৰত 4 বছৰৰ পৰা এনেকুৱা হৈছে তাৰ আগত আমি একেলগে আছোঁ তেতিয়া আমাৰ সদায় লগাই 4 বছৰ তেতিয়া মই ঘৰ লকডাউন পিছত লাষ্টৰ ফালে ঘৰ বনালোঁ তেতিয়া মই শিকিলোঁ তেতিয়া আমাৰ লগতো কমি গ'ল হয় নাই কিন্তু এই মানুহখিনিৰ লগত মোৰ ডিলিংছো নাই আৰু তেনেকুৱা ঘৰুৱা সম্পৰ্কও নাই যে আমি ভাল মানে এনেকুৱা ঘৰুৱাভাৱে পাম যে এটা যে মেনেজাৰ জানো কেতিয়াবা দাদাৰ ফোন কৰিলে ফোনটো কৰোঁ লগতে ফোনটো দাদা দি দিয়ে বা গাটো বেয়া হ'লে খবৰ ল'লোঁ কি মানে তাতকৈ বেছি নাই বুজিছোঁ এইখিনি মোৰ কথা মনত আহিছে দাদাই কোৱা কথাই দাদাই কৈছিল যে মই যেতিয়া মোবাইল গৈছিল যে মই স্বাৰ্থ কৰিব পাৰিলোহেঁতেন মুম্বাইতে থাকি মাটি বাৰী তাতেই গোটেই সন্ধিয়া যাত্ৰাটো কিন্তু মোৰ যিখিনি মানুহ জন্ম দিছে তেওঁলোকৰ মোৰ দায়বদ্ধতাখিনি আছে সেইসকলে থাকে সেইকাৰণে বুজি আহিল তো এই জন্ম দিয়া মানুহখিনি যদি তেখেতক মাৰিবলৈ গ'ল সেইটো সেই অসমৰ মানুহে অসমৰ সেই দুই তেওঁলোকৰ কথা কৈছোঁ পাৰ্টিকুলাৰ দাদাক মাৰিলে অসমৰ কাৰণে দাদাই এইটো এই কথাটোৰ সংগত জানি মই বিচাৰিছোঁ জানিব যে পায়ো হেৰুৱাটো বেদনা নহয় এতিয়া দাদাৰ প্ৰিয় মানুহগৰাকী আমাৰ সকলোৰে মনত কৰি মাৰোঁ